আমি 22টা খেলত সোমাইছোঁ, তাত যোগ্যতা অৰ্জন কৰি গৈছোঁ। আমি কাৰো দয়াতটো যোৱা নাই। অসমৰ খেলুৱৈয়ে নিজৰ প্ৰতিভাৰে যোগ্যতা অৰ্জন কৰিছে। এইখন যোগ্যতা অৰ্জন কৰি খেলে এখন নেশ্যনেল গেমছ, আৰু সেই প্ৰতিভা যোগ্যতা অৰ্জন কৰি তেওঁ খেলিছে। তাত গৈ 34 পদক, মানে ভাৰতৰ শ্ৰেষ্ঠ 3জনৰ ভিতৰত তেওঁ এজন এই ডাঙৰ দেশখনৰ। ধেমালি, কালিৰ বাৰটোত আমি 16টা পদক পালোঁ এইবাৰ। গতিকে 34 পদক প্লাছ 16টা হ'লে 50টা পদক এইবাৰো আছে পদক তালিকাত চোৱা যায়। হয়, এইবাৰ আমাৰ কথাটো হ'ল কি যে গ'ল্ড মেডেল আমি 3টা পালোঁ কাৰণে আমি তলত থাকিলোঁ। মই ক্ৰীড়াৰ ক্ষেত্ৰত বৰ নিগেটিভ নহয় মানুহজন। ক্ৰীড়াৰ ক্ষেত্ৰত নিগেটিভ হ'বই নাপায়। ক্ৰীড়া সদায় ইতিবাচক বস্তু এটা ক্ৰীড়াৰ বিভাগটো। কাৰণ কিয়, আপুনি যিটো গোৱাৰ কথা কৈছে, হয় খুব ভাল প্ৰদৰ্শন আছিল আমাৰ। আমি 56 পদক পাইছিলোঁ। আমি পদক তালিকাখন চাই পেলাই কিন্তু অসমক আমি বা অসমৰ খেলুৱৈক বা অসমৰ ক্ৰীড়াটোক নিম্নগামী হ'ব বুলি শব্দটো যিটো আমি মানি ল'ব নোৱাৰোঁ, মই নোৱাৰোঁ দেই। এইবাৰ ইতিবাচক দিশবিলাক খুব কমকৈ গম পাইছে মানুহে যে বনগীতা হাজৰিকাই 2007ৰ পৰা আজিলৈকে খেলি আছে, নন ষ্টপ নেশ্যনেল গেমছ খেলি আছে। তেওঁ পদকো পাইছে। নয়নমণি শইকীয়াই 5খন নেশ্যনেল গেমছত একেলগে গ'ল্ড মেডেল পালে। ভাৰতৰ কোনো নাই এনেকুৱা এই সফলতাটো। অংকুচিতা বড়োই 3খন নেশ্যনেল গেমছত গ'ল্ড মেডেল পালে। তাৰমানে তেওঁ হেট্ৰিকটো কৰিছে। আপুনি গ'ল্ড মেডেল পোৱাৰ লগে লগে তেওঁ হাৰাই নাই। তাৰমানে 2022ত তেওঁ যি যাত্ৰা আৰম্ভ কৰিছিল নেশ্যনেল গেমছত, আজিলৈকে তেওঁক হৰুৱাব পৰা প্লেয়াৰ ওলোৱাই নাই সেই মঞ্চখনত। প্ৰিয়ানুজে ৰাতি তেওঁৰ জ্বৰ 104 জ্বৰ, আমাক খবৰ আহিছে। মই তেতিয়া আছিলোঁ তাত। লগে লগে আমাৰ ডেপুটি চিফ ডাইৰেক্টৰ হিৰেণ গগৈ গ'ল, বা আমাৰ গীতাৰ্থ তেওঁলোকৰ মেনেজাৰ আছিল, তেওঁলোকে যে প্ৰিয়ানুজক হস্পিটেলক লৈ গ'ল। তাত চেলাইন তেওঁক দিলে। তাৰে পিছত প্ৰিয়ানুজক সুধিলে খেলিবানে তুমি কালি? বোলো ছাৰ মই 80% ভাল পাইছোঁ, কালি ৰাতিয়ে ভাল পাই যাম, খেলি দিম। আহিছে, খেল প্ৰথমখন জিকিছেও। মই সেইকাৰণে কওঁ সমালোচনা কিয় কৰিব নাপায় বহুত ক্ষেত্ৰত। অস্মিতা ইচ্ছা কৰিলে মোৰ আঘাত বুলি ক'লে কাগজ এখন, ডক্টৰৰ কাগজ এখন দিলে খেলিব লাগে। কিন্তু তেওঁ তাতেও কি কৰিছে যে মই তাত থিয় হ'লে আৰু সেই তেওঁ পদক দি দিলে অস্মিতা চলিহাই ঈশানীৰ লগত। কাৰণ তেওঁ অস্মিতা থকাৰ লগে লগে পদকটো চিয়'ৰ হৈছে। এতিয়া আমি নতুনকৈ নেশ্যনেল গেমছ হ'ব আপোনাৰ আৰু 27 চনত মেঘালয়ত। এইবাৰ অসম ফুটবল দলটো কেই নম্বৰ স্থানত থাকিল? 4 নম্বৰত। তো সেইখন নেশ্যনেল গেমছ নোহোৱালৈকে অসম ফুটবল তাৰমানে দেশৰ ভিতৰত 4 নম্বৰ স্থানত। সেইটো গৌৰৱৰ কথা হয়নে নহয় আমাৰ কাৰণে? সেইটো সুধিলোঁ অম্লান তোমাৰ 200 মিটাৰটো এতিয়া কেতিয়া আছে আৰু সেইটো কেনেকুৱা হ'ব? এনে জাষ্ট আৰু ভাল দাদা মোৰ 200 মিটাৰ খেলিব নোৱাৰোঁ নহয় মই। বোলো কিয়? এই টেকনিকেল কাৰণত মোৰ নামটো নাই 200 মিটাৰত। ফাইনেলত কোনোবা এটা চেম্পিয়নেই হ'ব। অষ্ট্ৰেলিয়া ইণ্ডিয়াৰ খেলা হ'লে কোনোবা এটা চেম্পিয়ন হয়, ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ কোনোবা এটা চেম্পিয়ন হ'ব। কিন্তু অসমৰ খেলুৱৈয়ে 22 বিধ খেল খেলিব যায়, 18টা ইভেণ্টত ফাইনেল খেলাটোতো কম সফলতা নহয়। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতী, আৰু শেহতীয়াকৈ তেখেত উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰিপৰ্টিং কৰিবৰ বাবে উত্তৰাখণ্ডলৈ গৈছিলে। আমি তেখেতৰ লগত উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ যি প্ৰদৰ্শন আছিলে সেই প্ৰদৰ্শনৰ বিষয়ে আমি কিছু বিশ্লেষণ কৰিব বিচাৰিম তেখেতক। প্ৰথমতে ডাঙৰীয়া আপোনাক আমি বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ, নমস্কাৰ। এয়া আপুনি উত্তৰাখণ্ডত আপোনাৰ প্ৰথম ৰিপৰ্টিং নহয়, আগতো আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত কেইবাটাও ৰিপৰ্টিং কৰিছে, গোৱা হওক, গুজৰাট হওক, লগতে গুৱাহাটীত যি ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিলে। গতিকে আপুনি 4টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত আপুনি ৰিপৰ্টিং কৰিছে। তাৰ উপৰি আপুনি লণ্ডন অলিম্পিক গৈছে, লগতে ব্ৰাজিলত ফিফা বিশ্বকাপ আপুনি ৰিপৰ্টিং কৰিছে, লগতে ICC ৱৰ্ল্ড কাপো ৰিপৰ্টিং কৰিছে, আৰু এইবাৰ আপুনি উত্তৰাখণ্ডলৈ গ'ল। গতিকে কি দেখা পালে থ্ৰুতে জানিব বিচাৰিছোঁ, অলপ থ্ৰুতে এক্সপিৰিয়েঞ্চ জানিব বিচাৰিছোঁ আপোনাৰ ব্যক্তিগতভাৱে। আচলতে এই যিমানখিনি ইণ্টাৰনেশ্যনেল কথা কৈছে সেইবিলাকতকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া কৰি ভাল লাগে। আৰু এতিয়াও কাৰণেই ভাল লাগে, গৌৰৱৰ কথা যে আমাৰ অসমৰ পৰা নভাবোঁ, আমি ভবা নাছিলোঁ যেতিয়া আমি যেতিয়া আমি ক্ৰীড়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ 2000 চনত, তেতিয়া ভবা নাছিলোঁ যে এনেকুৱা পৰিব। এইবাৰ আমাৰ অসম দলত 20জনমান তাৰকা প্লেয়াৰ যিয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে। মই লাভলীনা অলিম্পিয়ান আছে, নয়নমণি শইকীয়া কমনৱেলথ গেমছৰ পদক জয় আছেই, তেওঁলোকৰ কথা বাৰু বাদেই দিলোঁ। আৰু যিখিনি নতুন প্লেয়াৰ আহিছে আমাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা, অস্মিতা, ঈশা ৰাণী, বা একেদৰে আমাৰ ওচৰ ৰংগিলাহঁত নতুন খেলুৱৈ আহিছে। এই গোটেইখিনি খেলুৱৈ মানে অসমৰ ল'ৰাই খেলি আছে, তো চাই ভাল লাগে। অসমীয়া ফুটবল খেলিছে তাত, বা অসমৰ যিখিনি প্লেয়াৰে লন বল খেলি আছে এটা ডমিনেট কৰি পেলাই নতুন ল'ৰা আহিছে। সেইকাৰণে নিজৰ খেলুৱৈ খেলি থাকিলে বেছি ভাল লাগে। আমি বাহিৰৰ যেতিয়া ৰিপৰ্টিং কৰোঁ বেলেগৰ খেলে, ব্ৰাজিলত ৰনাল্ডোৰ খেল চাইছোঁ, মেছিৰ খেল চাইছোঁ, কিন্তু এতিয়া আমাৰ অসমৰ খেল চাইছোঁ, সেইটো ভাল লাগে। বিগত গোৱা নেশ্যনেল গেমছত 50ৰো অধিক পদক অসমে লাভ কৰিছিলে, কিন্তু এইবাৰ 34টা মেডেল লাভ কৰিছে। এইবাৰ গ'ল্ডৰ সংখ্যাটো অতিকে কম, 3টা গ'ল্ড আছিলে, 15টা চিলভাৰ আছিল, আৰু ব্ৰঞ্জ আছিল 16টা। গতিকে চৰ্চা চলি আছে এতিয়াও অসমৰ ক্ৰীড়া ক্ষেত্ৰত যে গোৱাতকৈ এইবাৰ আমাৰ উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত অসমৰ প্ৰদৰ্শন অলপ নিম্নগামী হৈছে। গতিকে আপুনি যদি বিশ্লেষণ কৰে থ্ৰুতে অভাৰঅল যদি আপুনি গোটেইকেইটা ইভেণ্টৰ ওপৰত ডিছকাশ্যন কৰে, আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত গোটেই মেডেল টেলিটোৰ ওপৰত? মই ক্ৰীড়াৰ ক্ষেত্ৰত বৰ নিগেটিভ নহয় মানুহজন। ক্ৰীড়াৰ ক্ষেত্ৰত বৰ নিগেটিভ হ'বই নাপায়। ক্ৰীড়া সদায় ইতিবাচক বস্তু এটা ক্ৰীড়াৰ বিভাগটো। কাৰণ কিয়, আপুনি যিটো গোৱাৰ কথা কৈছে, হয় খুব ভাল প্ৰদৰ্শন আছিল আমাৰ। আমি 56 পদক পাইছিলোঁ।
আমি পদক তালিকাখন চাই পেলাই কিন্তু অসমক আমি বা অসমৰ খেলুৱৈক বা অসমৰ ক্ৰীড়াটোক নিম্নগামী হ'ব বুলি শব্দটো যিটো আমি মানি ল'ব নোৱাৰোঁ, মই নোৱাৰোঁ দেই। কাৰণ মই মানে সদায় মই যিটো প্ৰশ্ন কৈছোঁ এয়া কিন্তু ৰাইজৰ প্ৰশ্ন, আমি সংবাদ মাধ্যমতো ওলাই গৈছে এই কথাখন। হয়, ৰাইজে হয়তো কিছুমান অকণমান হয়তো পাহৰি গৈছে যাব পাৰে এই কথাটো লৈ, নিম্নগামী কথাটো লৈ। কিন্তু মই কিয় কওঁ, মই সদায় গিলাচটো মানে আধা পানী থাকিলে মই আধা পানী থকা বুলি ভাবোঁ, খালীটো বেছি নকওঁ মই। কাৰণ খেলত খুব দৰকাৰ আমাৰ, কাৰণ আমাৰ সমাজখনক আমি নিবৰ কাৰণে নতুন প্ৰজন্ম, খেল হৈছে এটা প্ৰজন্মৰ বস্তু, নতুন প্ৰজন্ম আগুৱাই নিয়া এটা আশাৰ বস্তু, খেল সংস্কৃতি এইখিনি। গতিকে ইয়াতে মানে যিমানখিনি উৎসাহ হ'ব পাৰে, যদি 1% তাত আশা আছে, তাক আমি মিডিয়াই হওক বা সমাজেই হওক আৰু তাত বেছিকৈ উৎসাহিত কৰি আৰু 100% কৰিব লাগে। এইটো হৈছে খেলৰ মেইন কথা। বহুত নিগেটিভ কৰোঁতে কৰোঁতে আমাৰ এনেই দেখোঁ যে আমি ৰাজ্যখনত বহুত নিগেটিভ কথা আমি পাৰ হৈ আহিলোঁ বিভিন্ন ক্ষেত্ৰত। গতিকে আমাৰ আপুনি জানিবই যে আমি ক'ত আছিল, আমাৰ লেগেচি কি আছিল। আমাৰ অলিম্পিয়ান আছিলে টিয়াও 48 চনত নাগালেণ্ডৰ পৰা অলিম্পিক খেলিব গৈছিলে, আৰু তেওঁ ডক্তৰ আছিলে পেছাত, সেই আমাৰ আছিলে লেগেচি। তাৰপিছত আমাৰ লাহে লাহে কি হ'ল, আমি ৰাষ্ট্ৰবাদৰ যিটো আমাৰ বা জাতীয়বাদৰ যুদ্ধ, যিটো বন্দুক লোৱা যিটো কথা, আঞ্চলিকতাক লৈ পেলাই আমি বিভিন্ন কথা, আমি ভাৰতৰ পৰা বাহিৰত থাকিম নেকি, এই গোটেই বিষয়ে আমাক দিলেনো কি। নতুনকৈ যিখিনি খেলুৱৈ ওলাইছে এই 2000 চনত, আজি মই ক'লোঁ যে আমি ভাবোঁ নাছিলোঁ যে 2000 চনত যেতিয়া আমি ক্ৰীড়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, আমাৰ পৰা যে 20 জন এনেকুৱা ভাৰতীয় দলেও ৰিপ্ৰেজেণ্ট কৰা খেলুৱৈ নেশ্যনেল গেমছ খেলিব যাব। কাৰণ আমি যেতিয়া আমাৰ গুৱাহাটীত নেশ্যনেল গেমছ আমি ৰিপৰ্টিং কৰিছিলোঁ, প্ৰায় সংখ্যক খেলতে বাহিৰৰ খেলুৱৈ আনিছিলে আয়োজক হিচাপে, আমাৰ পদক লাগে কাৰণে বাহিৰৰ খেলুৱৈ আনিছিলে। কিন্তু যোৱা গুজৰাট, গোৱা আৰু এইবাৰ উত্তৰাখণ্ড অসমৰ নতুন খেলুৱৈ খেলিছে, আমাৰ অসমৰ অসমীয়া খেলুৱৈ খেলিছে। এতিয়া অসমৰ এতিয়া ৰঞ্জিত ট্ৰফিত অসমীয়া খেলুৱৈ খেলি আছে, আমাৰ বেলেগ খেলুৱৈ অহা নাই। সেই খেলি পেলাই ৰিয়ান পৰাগে এতিয়া ইণ্ডিয়া টীমত গ'ল, উমা চেত্ৰী ইণ্ডিয়া টীমত গ'ল। এতিয়া এইটো পৰিৱেশটো ভাবি চাওকচোন কেনেকুৱা এটা পৰিৱেশ এটা চাব গ'লে, সেই বিষয়টো মানে বৰ ডাঙৰ কথা। গতিকে মই সেইকাৰণে কওঁ, ৰাইজে কোৱা নাই। এতিয়া গোৱাৰ কথাটো আপুনি যিটো কৈছে পদকৰ তালিকাৰ, আচ্ছা হয়, পদক তালিকাখন দেখিলে নিম্নগামী যেন দেখি আমি ৰেংকিংটো এনেকৈ চাওঁ। কিন্তু কথাটো হ'ল কি, গোৱাৰ যিটো খেল এটা আছিলে যে কালিয়াপাট্টু বুলি খেল এটা আছিলে, আৰু পেঞ্চাক চিলাত খেল এটা আছিলে, আৰু চেপাক টাকৰো দেই, চেপাক টাকৰত আমি প্ৰতিবাৰে পদক পাওঁ। স্কাই মাৰ্চেল মানে নতুন খেল এটা সোমাই, এই 4টা খেল গোৱাত আছিলে। সেই 4টা খেলৰ মানে সফলতাই আমাক পদক তালিকাখন ওপৰত লৈ গ'ল। কাৰণ মই পেঞ্চাক চিলাত আৰু হেৰিটো মিলি আমাৰ কি কয় কালিয়াপাট্টু মিলি আমি 13টা পদক পাইছোঁ, আৰু ইভাগে এই দুটা মিলি আৰু 3টা পদক আছে, চেপাক টাকৰত 2টা মিলি, গতিকে 16টা পদক। গতিকে 16টা পদকৰ পৰা 56 পদক আছিল গোৱাত আমাৰ। 56ৰ পৰা আপুনি যদি 16টা বাদ দিয়াৰ লগে লগে 40 হয়। এইবাৰ আমাৰ 34 হৈছে। এইবাৰ এই 4টা খেল নাই। এইবাৰ আকৌ খেলটো আছিলে, কালিয়াপাট্টু খেল আহিল, আৰু আমি পদকো পালোঁ 16টা তাত। কেলকুলেশ্যন নহয়। কিন্তু PT উষাই এটা কথা ক'লে যে মানে যোৱাবাৰ এটা আলোচনা হৈছিল যে এই যিখিনি আমাৰ ইণ্ডিজিনিয়াছ গেমছখিনিক আমি খেলত ল'ম, খেলো ইণ্ডিয়াত যেনেকৈ গভমেণ্ট অফ ইণ্ডিয়াই লৈছে, কিন্তু আমি সেইটো পদকৰ তালিকাত নানো, কাৰণ সেই গেমটো বিভিন্ন জেগাত নাই, মানে গোটেই ভাৰতৰ মানে খেল নহয়। এতিয়া বক্সিং গোটেই ভাৰতে খেলে, ছুইমিং গোটেই ভাৰতে খেলে, বিশ্বই খেলে। গতিকে কালিয়াপাট্টুটো নেখেলে তেনেকৈ। গতিকে কোনোবা এখন ষ্টেটৰ খেল সেনেকুৱা পাব। এতিয়া মণিপুৰৰ খেলত আছে থাংটা বুলি, তাত খেল হ'লে থাংটাত গোটেইখিনি পদক মণিপুৰে পাব, আৰু পদক তালিকাখনটো হ'লে ওপৰত যাব। গতিকে সেইটো যেতিয়া আলোচনা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত অলিম্পিকত, তেতিয়া PT উষাই ক'লে যে ঠিক আছে, আমি এইখিনি খেলক ডেমো হিচাপে ল'ম, তেওঁলোকক লাহে লাহে আহক আৰু খেলটো লাহে লাহে বিস্তাৰ হওক ভাৰতত, তেতিয়াই যুদ্ধটো ভাল হ'ব খেলটোত। আমাৰো তেনেকুৱা বহুত খেল আছে, আমাৰ ইণ্ডিজিনিয়াছ গেম, আমাৰ ধূপ খেল আছে, আমাৰ যিখিনি খেল থাকোঁ। গতিকে আমাৰ এই খেলখনক কালি যদি আমি দিওঁ পদকখিনি আমিয়ে পাম, কাৰণ এই খেলটোৰ বিষয়েতো বাহিৰত নাজানিব, আমাৰ গুজৰাটে নাজানিব, ফালে তামিলনাডু, চাউথ ইণ্ডিয়া, নৰ্থ ইণ্ডিয়া কোনেও নাজানে। গতিকে এই খেলখিনি তেওঁলোকে কৈছে কি ইণ্ডিজিনিয়াছ গেমখিনি ৰাখিছে, পদকত নাই। গতিকে কালিয়াপাট্টুত আমি 16টা পদক পালোঁ এইবাৰ। গতিকে 34 পদক প্লাছ 16টা হ'লে 50টা পদক এইবাৰো আছে পদক তালিকাত চোৱা যায়। হয়, এইবাৰ আমাৰ কথাটো হ'ল কি যে গ'ল্ড মেডেল আমি 3টা পালোঁ কাৰণে আমি তলত থাকিলোঁ। কিন্তু কথাটো তাত মানে আপুনি চাব, গ'ল্ড মেডেলত 3টা, লগতে আমি চিলভাৰ পালোঁ 15টা। 18টাখন ফাইনেল অসমৰ ল'ৰাই খেলিছে। ফাইনেলততো যিকোনো হ'ব পাৰে, ফাইনেলত কোনোবা এটা চেম্পিয়নেই হ'ব, অষ্ট্ৰেলিয়া ইণ্ডিয়াৰ খেলা হ'লে কোনোবা এটা চেম্পিয়ন হয়, ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ কোনোবা এটা চেম্পিয়ন হ'ব। কিন্তু অসমৰ খেলুৱৈয়ে 22 বিধ খেল খেলিব যায়, 18টা ইভেণ্টত ফাইনেল খেলাটোতো কম সফলতা নহয়, আমি সেইটো মানিব লাগিব। তাতকৈ ডাঙৰ কথা মই আশাবাদী, মানে আটাইতকৈ ভাল দেখিছে এইবাৰ নেশ্যনেল গেমছখনত মোৰ ক্ষেত্ৰত হৈছে কি, মই বক্সিঙত মই দেখিলোঁ যে আমাৰ শিৱ থাপা ইমান দিনে বক্সিঙত ডমিনেট আছিল, পুৰুষ বক্সিং হিচাপে। 2012 লণ্ডন অলিম্পিক খেলিছে, 16ত ব্ৰাজিলত অলিম্পিক খেলিছে শিৱই, মই ৰিপৰ্টিং কৰিব গৈছিলোঁ আমি শিৱৰ লগত আমি। তো সেই শিৱৰ পিছত আমাৰ ইয়াতে ল'ৰা বক্সাৰ নাছিলেই বহুত দিন ধৰি। এইবাৰ অভিনৱ শইকীয়া ল'ৰাটো আহিল, ফাইনেল খেলিছে,
ৰূপৰ পদক পাইছে কিন্তু কেনেকুৱা এটা আশা ইয়াৰ পিছত তেওঁ হয়তো এছিয়ান গেমছৰ ট্ৰায়েলত যাব এছিয়ান গেমছৰ ট্ৰায়েলত গ'লে তেওঁ আশা আছে আমাৰ লাভলিনা আৰু অংকুচিতা এইবাৰ পদক অংকুচিতা জুনিয়ৰ হৈ আছে অভাৰ অলিম্পিকলৈ হৈ আছে লাভলিনে পদক পাইছে লগত আইকন মিলি আহিছে এইবাৰ ইমান দিনে আমাৰ ফাইলো আছিলে বক্সিঙত বা আমাৰ আগৰ প্ৰণামিকা যে কোচ যে তেওঁলোকে আছিলে কল্পনা চৌধুৰীহঁত আছিলে এই যে এটা ধাৰা আমি লৈ যাই আছোঁ ভাগ্যৱতী কছাৰী এইবাৰ নতুনকৈ যে আইকন মিলিয়ে পদক পালে এইবাৰ আহি পেলাই আৰু এইটো আমাৰ খুব ভাল সফলতা বক্সিঙত দেখিছোঁ বা লন বলত আমি গ'ল কম পাইছোঁ লন বলত গ'ল পালেও আমি যে আণ্ডাৰ-20 দুজন খেলুৱৈ এইবাৰ ফাইনেল খেলিছে বিটু আৰু ছোৱালীজনীৰ নাম মই অকণমান পাহৰি গ'লোঁ সোনম আছিলে হয় আণ্ডাৰ-25 বা ইনক্লুড কৰিছে আমাৰ প্ৰথমবাৰ ইনক্লুড কৰোঁতে দুয়োজনীয়ে আমাৰ ল'ৰা ছোৱালী দুয়োজনীয়ে খেলিছিল নয়নমণি হওক বা আমাৰ বনগীতা হাজৰিকা বা পুতুল সোণোৱাল ইমান দিন তেওঁলোকে লন বল খেলি আছিলে তেওঁলোকৰ থকাৰ মাজতে এই যে নতুন ল'ৰা দুজন আহিছে গতিকে 32ত যেতিয়া লন বলটো অলিম্পিকত সোমাব নিশ্চিতভাৱে সোমাব অষ্ট্ৰেলিয়াত 32ত অলিম্পিক হ'লে তেতিয়া আমাৰ এই ল'ৰা দুটা অলিম্পিয়ান হ'ব গৈ আছে নে নাই ল'ৰা ছোৱালী দুটা ইণ্ডিয়া টিমতো পাব আমাৰ তানিয়াহঁতে ইমান দিন খেলি আছিলে লাহে লাহে তাৰক বনগীতা বাইদেউ তানিয়া নয়নমণি বাইদেউ এওঁলোকে হয়তো লাহে লাহে খেলটো এৰিব 32লৈ নতুন ল'ৰা ওলাইছে গতিকে এইবিলাক যদি ইতিবাচক দিশ আমাৰ সাঁতোৰত আপুনি যোৱাবাৰ আমি গ'ল পাইছিলোঁ এইবাৰ গ'ল পোৱা নাই কিন্তু সাঁতোৰত আমি শিৱাংগী খেলিব যোৱা নাই শিৱাংগী শৰ্মা নাই আস্থাই খেলিছে তাত প্ৰিয়দৰ্শিনী বুলি ছোৱালীজনী পদক পাইছে এইবাৰ এই আহিল নহয় নতুন খেলুৱৈ আৰু আগবাঢ়ি শিৱংশ্ৰেণী প্ৰিয়াজখিনি তেওঁ ৰূপৰ পদক পাইছে গতিকে এই যে নতুন খেলুৱৈ ওলোৱাটো ৰাষ্ট্ৰীয় ক্ৰীড়া পদক তালিকাটোক মই হয় আছে পদক তালিকাৰ গুৰুত্ব আছে কিন্তু হৈছে কি ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ৰীড়াখন হৈছে এখন তেওঁলোকৰ টেলেণ্ট চাই ইয়াৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰাই এছিয়ান গেমছ হয় এছিয়ান গেমছৰ যিখিনি দল গঠন কৰিব ভাৰতীয় ক্ৰীড়াত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰাই এনেকৈ লৈ যাব আৰু সেইকাৰণে টাইমিংটো এনেকুৱা হয় যে এতিয়া হ'ল এতিয়া এছিয়ান গেমছ 26ত হ'ব ইয়াৰ পৰা কোনখন কেম্পক লৈ যাব চ' সেই ক্ষেত্ৰত মই দেখিছোঁ যে ইয়াৰ আমাৰ অসমৰ পৰা এছিয়ান গেমছত কেম্পত নাই বুলিও 15-20জন খেলুৱৈ যাব এছিয়ান কেম্পলৈ সেইটো গ'লে গতিকে ইতিবাচক বিষয়টো মই পদক তালিকাখন চাই পিনে নকওঁ কথাটো আৰু পদকৰ গোৱাৰ যিটো নিম্নগামী যদিও ৰাইজৰ মাজত গৈছে সেই কথাটোৱে পদক আমি এইবাৰ 50টাই পাইছোঁ আৰু গ'ল যে কম পালে এবাৰ আপুনি কিদৰে বিশ্লেষণ কৰিব যিহেতু ষ্টাৰ প্লেয়াৰো গৈছিলে আপুনি ইতিমধ্যে উল্লেখ কৰিছে সেয়া ফাইনেলো খেলিছে 18খন ফাইনেল খেলিছে তথাপিতো অসমৰ ৰাইজে জানিব বিচাৰিব যে গ'ল্ডৰ পৰা যে অলপ আঁতৰত থাকিল কিছুমান ষ্টাৰ প্লেয়াৰ হওক বা আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকল গ'ল্ডৰ পৰা কিছু মানে হেৰি হ'ল এই কথাটো আপুনি কিদৰে বিশ্লেষণ কৰিব হয় গ'ল্ডৰ ক্ষেত্ৰত এতিয়া মই ক'লোঁ যে আপুনি যোৱাবাৰ আমি গ'ল ক'ত পাইছিলোঁ যোৱাবাৰ হাইয়েষ্ট গ'ল পাইছিলোঁ আমি যোৱাবাৰ 14টা গ'ল পাইছোঁ গোৱাত 14টা গ'ল্ডৰ 5টা গ'ল লন বলত আছিলে এতিয়া লন বলৰ জন্ম চাব গ'লে ভাৰতত অসমতে হৈছে 2007ত প্ৰথম লন বল অসমত নেশ্যনেল গেমছত হৈছিলে আৰু অসমত সেইমত ইনফ্ৰাষ্ট্ৰাকচাৰ এটাও হ'ল ইণ্টাৰনেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো অলিম্পিক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ লন বলত আছে চিন্থেটিক ট্ৰেক গতিকে আমাৰ যিখিনি খেলুৱৈ ওলাইছে নয়নমণি বাইদেউ বনগীতা পুতুলা যিমানখিনি খেলুৱৈ ওলাইছে তেওঁলোকে চিন্থেটিকৰ পৰা আহিছে বা তানিয়াহঁত নতুন খেলুৱৈ কিন্তু তেওঁলোকে ইয়াত সৰু সজাই চিন্থেটিক ট্ৰেকত খেলি আছে গোৱাত যিখন আছিলে ট্ৰেক চিন্থেটিক ট্ৰেক আছিল চ' আমি তাত ভাল প্ৰদৰ্শন কৰিছোঁ সেইটো আমাৰ কাৰণে উজ্জ্বল যাৰ কাৰণে ভাৰতীয় দল লন বল ঘোষণা কৰিলে অসমৰ 4-5জন খেলুৱৈ থাকেয়ে প্ৰতিবাৰে এইবাৰ উত্তৰাখণ্ডত তেওঁলোকৰ চিন্থেটিক ট্ৰেক নাই লন বল খেলটো আছে তেওঁলোকে গ্ৰাছ কোৰ্টত খেলিলে এতিয়া গ্ৰাছ কোৰ্ট খেলাৰ লগে লগে এজন চিন্থেটিক ট্ৰেকত খেলা মানুহে গ্ৰাছ কোৰ্টত খেলাৰ লগে লগে আৰু কোৰ্টখন দেখিলে মই খেল চাই আছোঁ তো তাত ওখ চাপৰ লন বল বলটো স্মুথত যাব লাগে ধুনীয়াকৈ একেবাৰে কমপ্লেইন দিয়া নাছিল তেতিয়া কমপ্লেইন দিয়া নাই মানে কি আৰু খেলটো আছে হয়তো বিগিনিঙত যিহেতু GTCC এটা ডিচিশ্যন ল'লেই তাতে খেলিম বুলি বা অন্য ঠাইতো হয়তো সেনেকুৱা গ্ৰাছত খেলে কেতিয়াবা নেখেলা নহয় হকীটো পূৰ্বত আমি জানো যে ধ্যানচান্দৰ সময়ত ধ্যানচান্দেতো খুব ভাল আছিলে যি এষ্ট্ৰটা আহি গ'ল হকীত ভাৰতৰ হকীটো তলত গুচি ৰাষ্ট্ৰীয় ক্ৰীড়া সেই চিন্থেটিক ক্ৰীড়াত খেলিব পাৰি নে তেনেকুৱা গ্ৰাছতো খেলিব মানে হেৰি থাকে সেইটো গোটেইটো সিদ্ধান্ত তেওঁলোকৰ ওপৰত দেই সেইটো হয়তো দিব নালাগিছিল কিন্তু হয় কি চিন্থেটিক ট্ৰেক এখন বনোৱাও বহুত কথা এটা থাকে বা উত্তৰাখণ্ডে বা লন বলত কিমান গুৰুত্ব দিছে তেওঁলোকে এখন ট্ৰেক বনালেও নহ'ব ট্ৰেকখন লাগিব দুয়োটাতে হয় সেইটো তেওঁলোকৰ নিজৰ কথা হয় কিছুমান ক্ষেত্ৰত মানে হয় কি যে আমি এইটো এতিয়া খেলিম নে তাত খেলিম এতিয়া গোৱাত আমি দেখিছোঁ যে আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ অসমৰ খুব ভাল অসমত যিকোনো মুহূৰ্তত যদি এছিয়ান গেমছতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এছিয়ান গেমছ পাতিব পাৰা অসমৰ ষ্টেডিয়ামবিলাক আমাৰ যিমান ধুনীয়া ধুনীয়া ষ্টেডিয়াম আছে কিন্তু গোৱাইও নেশ্যনেল গেমছ পাতিলে যোৱাবাৰ গোৱাই আকৌ টেণ্ট হাউচৰ দৰে খেল পাতিবলৈ শেষ কৰিছে তেওঁলোকে সেইটো GTCC অলিম্পিকখন তেওঁলোকৰ বিষয় সেইটো আমি মানে সাংবাদিক হিচাপে অকণমান সেইটো কোৱা দিগদাৰ আৰু সেনেকুৱা কৰিব গ'লে খেল হয়তো বাধাও হ'ব কাৰণ কোনোবা এখন ৰাজ্যৰ যদি তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই
তাত খেল নহ'ব সেইটো কিছুমান ক্ষেত্ৰত অকণমান এৰা ধৰাৰ মাজত আচলতে আমি যে পদক তালিকাখন চাই থাকোঁ খেল কৰা মানুহখিনিৰ সিমান পদক দুজনী খেলৰ উন্নয়নৰ কথা ভাবি আছে তেওঁলোকৰ ইমানখিনি তেওঁলোকৰ নহয় তেওঁলোকৰ কথা হৈছে টেলেণ্টটো আছেনে নাই যদি নেশ্যনেল গেমছত এটা টেলেণ্ট দেখিলে তেওঁলোকে মই যে ক'লোঁ এছিয়ান গেমছৰ সেই টেলেণ্টখিনি তাৰ পৰা বাছি নি পেলাই এছিয়ান গেমছত লৈ যোৱা চাইৰ কথাটো হৈছোঁ সেইটোৱে কথা আৰু যদি টেগ হ'লহেঁতেন লন বলৰ এইবাৰ হয়তো মানে গ'ল্ডৰ সংখ্যাটো বাঢ়িলে হয় সেইটোৱে আপুনি ক'ব বিচাৰিছে এইটো চিজনেটেক বাঢ়িলেতো অসমে তাই চাওক নেশ্যনেল গেমছৰ 20 দিন নে 25 দিন আগত দিল্লীত লন বলৰ ছিনিয়ৰ নেশ্যনেল হৈছিলে অসমে 10টাৰ ভিতৰত 8টা নেকি গ'ল পাইছে গতিকে সেই দলটোৰ লগে লগে ইয়াতে এটা গ'ল কেনেকৈ পাব গতিকে কাৰণটো সেইটোৱেই মই নিজে দেখিছোঁ আমাৰ যিখিনি তেওঁলোকৰ মানে চিন্থেটিক ট্ৰেক আৰু গ্ৰাছ ট্ৰেকৰ মাজত হয় কি মানে বলৰ গতিটো বলৰ দিশটো মানে স্পিনিং উইকেট বুলি কওঁ যে আমি ক্ৰিকেটত 5 দিনৰ দিনাখন প্ৰথম দিনা যিটো উইকেট ধুনীয়া হৈ থাকে বলটো ধুনীয়াকৈ যায় পাছদিনাখন সেই উইকেটটো ভাঙি চাঙি একেবাৰে কেতিয়াবা লেগ স্পিন অফ স্পিন কোনফালে আনইভেন বাউন্স এটা আহি যায় খেলিবলৈ সময়ত সেই ট্ৰেকখনো তেনেকুৱা ট্ৰেক এটা হৈ গ'ল আমাৰ সৰু সজাত চিন্থেটিক ট্ৰেকৰ সমান্তৰালভাৱে এখন তেনেকুৱা ধৰণৰ মানে গ্ৰাউণ্ডৰ দৰকাৰ প্ৰয়োজনীয় নালাগে কাৰণ গ্ৰাছ কৰ্টতো খেলা নহয় আমাৰ লক্ষ্য কি আমি ভাৰতক ভাল খেলুৱৈ দিব লাগে আমাৰ লন বলত যে ভাৰতীয় দল হ'ব বা কালি অলিম্পিকলৈ যেতিয়া 32ত সোমাব অলিম্পিকত লন বলটো অসমত আৰু অলিম্পিয়ান দল গতিকে আমাক চিন্থেটিক ট্ৰেক লাগিব আমি গ্ৰাছত কিয় খেলোঁ গ্ৰাছত খেলাৰ কথাই নাহে আমাৰ আমি চিন্থেটিক ট্ৰেকত খেলিম কাৰণ কালি ইয়াতে যিখিনি খেলুৱৈ পদক পাইছে কালি যেতিয়া দিল্লীত ট্ৰায়েল হ'ব এই পদক পোৱা খেলুৱৈবিলাকে নাপায় ন ইণ্ডিয়া টিমত তেতিয়া আৰু আমাৰ খেলুৱৈ উঠি আহিব ইয়াতে মিৰাকল হিচাপে পাই গ'ল তেওঁলোকে আৰু এটা ভাল লগা কথা যে 14জন খেলুৱৈ গৈছিলে লন বলত আৰু 14জনে কিন্তু মেডেল পাইছে কোনো শুদ্ধা মানে ঘূৰি আহিব পৰা নাই সেইটো গোৱাটো হৈছিলে লন বলত সেই ডমিনেটটো সেইকাৰণে ক'লোঁ লন বলত আমাৰ ডমিনেট আছে এইবাৰো পদক পাইছোঁ আৰু মানে গ'ল্ডৰ কথাটো সেই 19-20 মই যিটো ক'লোঁ এতিয়া আপুনি যি পদক তালিকাৰ কথা যে আমাৰ মানুহে ধৰক যিটো চৰ্চাত আছে আমি যে 15টা যিটো চিলভাৰ পাইছোঁ 15টা চিলভাৰৰ 10টা যদি গ'ল হ'লহেঁতেন আমি শীৰ্ষ 10ৰ ভিতৰত থাকিলোহেঁতেন আৰু আৰ্চাৰীৰ কথা কি ক'ব আৰ্চাৰী যিহেতু আৰ্চাৰীটো গ'ল নাই আৰু আৰ্চাৰীটো ষ্টাৰ প্লেয়াৰ গৈছিলে বোধহয় দুটা পাইছে মেডেল আৰ্চাৰী হয় আৰ্চাৰী মোৰো সেইটো চিন্তিত যে আৰ্চাৰীৰ কোনো অন্য সমস্যা নাছিলে আমি যি দুটা পদক পালোঁ ইণ্ডিয়ান ৰাউণ্ডত পালোঁ ৰিকাৰ্ভত নাপালোঁৱেই ৰিকাৰ্ভত পালেহে ভাল লাগে কাৰণ ৰিকাৰ্ভ যিটো ৰাউণ্ড সেইটো অলিম্পিকত থকাটো ইণ্ডিয়ানটো বা কম্পাউণ্ডটো সোমাইছে লাহে লাহে এছিয়ান গেমছতো আমি ইণ্ডিয়ান ৰাউণ্ডত পাইছোঁ যোৱাবাৰ আমি ৰিকাৰ্ভতো পাইছিলোঁ জয়ন্তও পাইছিলে জয়ন্ত তালুকদাৰ তেওঁ যোৱাবাৰ মিক্সত পাইছিলে আৰু আমাৰ আৰু খেলুৱৈ আছিলে যোৱাবাৰ তিনিটা আছিলে আমাৰ গোৱাত 3টা গ'ল্ড 3টা চিলভাৰ আছিলে আৰ্চাৰীত এইবাৰ মাত্ৰ ইণ্ডিয়ান ৰাউণ্ডত 2টা ব্ৰঞ্জ পালোঁ আৰ্চাৰীত মই অকণমান সেই ক্ষেত্ৰত কম যে আৰ্চাৰী হয় আচলতে কি হয় জানেনে আৰ্চাৰী শ্বুটিং আপুনি ভাবি ক'ব নোৱাৰে কেতিয়া কি হয় গোটেই খেলটো মানে হৈছে কি এতিয়া আমাৰ ৱেইট লিফটিং হওক বা আপোনাৰ সাঁতোৰ হওক দৌৰা হওক এইবিলাকত গম পায় যে মোৰ বেষ্ট টাইমিং কিমান যে মই কিমান দাঙিব পাৰোঁ সেইটো অংকৰ খেল যদি আপুনি ইয়াতে প্ৰেক্টিছত যদি আপুনি 100 কিলোগ্ৰাম দাঙিছে তাতো 100 কিলোগ্ৰাম দাঙিব পাব সেইটো আপোনাৰ প্ৰেক্টিছৰ ওপৰত কথা গম পায় যে মই ইমান পাৰোঁ একেদৰে দৌৰৰ ক্ষেত্ৰত বা জঁপিওৱাৰ ক্ষেত্ৰত যে মই ইমানখিনি জঁপিয়াব পাৰোঁ মই পাৰফৰ্মেঞ্চ মই ইমানখিনি দৌৰিম সময়ত মই 100 মিটাৰটো মই 10 ছেকেণ্ডত কৰিব পাৰোঁ কিন্তু আৰ্চাৰীত আপুনি সেইটো কৰিব নোৱাৰে শ্বুটিঙত কৰিব নোৱাৰে আমাৰ মানুহে আমাৰ এইখিনি কৈ আছে তাতে গুৱাহাটী উত্তৰাখণ্ডতে মই দেখিলোঁ অৰ্জুন ববুতাই খেলিব আহিছিলে সেইদিনাখন পেৰিছ অলিম্পিকত তেওঁ পদক পাইছে ইয়াতে তেওঁ 14 নম্বৰ নে 15 নম্বৰ হৈ পেলাই দিল্লীলৈ উভতি আহিছে অলিম্পিয়ান এজনে তাতো আজিনো কিমান দিন হ'ল পেৰিছ অলিম্পিকলৈ তেওঁ পদকে নাপালে অৰ্জুন ববুতাই আৰু শ্বুটিঙত গোটেইখিনি খেলোঁ সেনেকুৱা গতিকে শ্বুটিঙত আমি ক'ব নোৱাৰোঁ শ্বুটিং আৰ্চাৰী এই দুয়োটা এবাৰ হৃদয় হাজৰিকা গৈছিল হৃদয় খেলি আছে হৃদয় ভালদৰে আগৰ পৰাই খেলি আছে এইবাৰো হৃদয় ফাইনেল পাইছে 6ষ্ঠ নম্বৰত আছিলে হৃদয় লাষ্ট ফাইনেলত তেওঁ 6ষ্ঠ সেই শ্বুটিং সেইটোৱে আৰু আৰ্চাৰী শ্বুটিঙত আপুনি এওঁ পদক পাব বুলি মানে আমি আশা কৰিম সকলোৱে আশা কৰে এইটো নহয় এতিয়া নীৰজ চোপ্ৰাৰ পদকটো ভাবোঁ যে নীৰজ চোপ্ৰাই 88 মাৰিলে 90 কোনোবাই মাৰিলে হয়তো নীৰজ চোপ্ৰাই এইবাৰ যিহেতু নাদিমে 90 মাৰিলে কাৰণে অলিম্পিকত তেওঁ চিলভাৰ পালে গতিকে আমি পদকটো ধৰি ল'ব পাৰোঁ বক্সিঙৰ পদকটো ধৰি ল'ব পাৰোঁ সূচীখন চাই কিন্তু আৰ্চাৰী শ্বুটিং এইটোত কেনেকৈ ধৰি ল'ব পাৰিব কাৰণ এটা লক্ষ্যৰ কথা আছে হয়তো অলপ বতাহৰ কিবা থাকিব পাৰে 10ত পৰিব লাগিছিল 9ত পৰিল 8ত পৰিল নেক্সটজনে মাৰাৰ লগে লগে পৰিৱেশটো এনেকুৱা ওলাই গ'ল তেওঁৰ হাতৰ পৰা ধুনীয়াকৈ জাগত কাৰ্ডটো 10ত পৰি গ'ল এথলেটিক্সৰ কথা কি ক'ব যিহেতু এবাৰ অম্লানে ব্ৰঞ্জৰ মেডেল পালে তেখেতো এগৰাকী ষ্টাৰ প্লেয়াৰ আছিলে যিহেতু তেখেতে 100 মিটাৰত ব্ৰঞ্জৰ মেডেল দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে বোধহয় এথলেটিক্সত খুব কম সংখ্যক খেলুৱৈয়ে এবাৰ যোগ্যতা আহৰণ কৰিছিলে এইবাৰ নেশ্যনেল গেমছৰ কাৰণে কি ক'ব ভাল লাগিছে অম্লানে খেলাই যোৱাবাৰ অম্লান খেলা নাছিলে
গুজৰাট নেশ্যনেল গেমছত অম্লানে 2টা গ'ল পাইছিলে 100 মিটাৰ আৰু 200 মিটাৰত আৰু গুজৰাটত হিমাও খেলিব গৈছিলে মানে এথলেটিক্সৰ মানে যিটো গল্ডেন আমাৰ সোণালী এইটো ঘূৰি আহিছিলে ভোগেশ্বৰ বৰুৱাৰ পাছত আমাৰ কাৰণ 100 মিটাৰৰ গ'ল্ড মেডেলিষ্ট মানে এজন সন্মান কৰা এইটো কি ধৰণৰ ভাৰতৰ দ্ৰুত মানৱ বুলি কয় গুজৰাটত অম্লান সেই দ্ৰুত মানৱ হৈছিল তাৰপিছত 200টো পালে অম্লানে গ'ল্ড মেডেল আৰু ৰেকৰ্ড ব্ৰেকিং কৰিছে আছিলে এবাৰ খেলৰ দিনৰ এইবাৰৰ দিনাখন আছোঁ অম্লানৰ দিনাখন 200 খেলা নাছিল নেকি এবাৰ অম্লানৰ এইবাৰ ঘটনা এটা টেকনিকেল হ'ল অম্লানক মই পালোঁ তাৰ কথা পাতিলোঁ মই যেতিয়া হৈ গ'ল আমি খেল চাইছোঁ তাত পি টি উষা হৈছিল সেইদিনাখন একেলগে সেই তাতে অম্লানৰ খেল কাৰণ 100 মিটাৰ চাবলৈ সকলোৱে আহে ভাৰত ইণ্ডিয়ান অলিম্পিকৰ মানুহ হওক বা পি টি উষা নিজে যিহেতু স্প্ৰিণ্টাৰ তেওঁ আহিছিলে আমি সকলো চালোঁ আৰু প্ৰথম কথা মোৰ ভাল লাগিছে যে অম্লানে ব্ৰঞ্জ পোৱাৰ পাছতো অম্লানক লৈ পেলাই ইণ্ডিয়ান এথলেটিকসন্থাই ইমানেই মানে মৰম কৰে অম্লানক ইয়াতো গ'ল্ড মেডেল পোৱাজনত কৰি অম্লানক বেছি মানে গুৰুত্ব দি আছে মই দেখিছোঁ ভাল লাগিছে অম্লানক আমাৰ চুমাৰীৱালা হয়তো আহি পেলাই তাত তেওঁৰ লগত বহিছে পি টি উষাই তাক মানে খুব কৰিছে জানে যে অম্লান কি আচলতে তেওঁৰ প্ৰতিভাটো কি মেডেলত প্ৰতিভা আমি ক'ব নাপায় দেই মেডেল পালে নাপালেতো নহয় প্ৰতিভা শচীন তেণ্ডুলকাৰো শূন্য আউট হ'ব পাৰে এটা মাইক্ৰ' ছেকেণ্ডৰ কাৰণে সলনি হৈ যাব পাৰে এইটো কথা সেইটো প্ৰতিভা কথাটো হ'ল কি সেইটোৱে শচীন তেণ্ডুলকাৰো শূন্য আউট হয় যে সেইটা শূন্য আউট কাৰণ প্ৰতিভাটো অম্লানৰ ওপৰত তেওঁলোকে দেখাত যি আশা যিটো গম পাইছে অম্লান কি মানে প্ৰদৰ্শন হিচাপে খেলুৱৈ হিচাপে কেনেকুৱা মহান খেলুৱৈ হ'ব পাৰে যিটো আশা আছে তেওঁলোকৰ গম পায় যে আমি সেইদিনা আছোঁ অম্লানে পদকটো পালে পদকটো পোৱাৰ পাছত মই আৰু ভালকৈ জানো যে অম্লানে পদক আমি পোৱাটো চিয়ৰে আছিল আমি মানে পাবই পদক গতিকে মই ভাবিছোঁ অম্লানে 100 মিটাৰত পাইছে মানে আৰু বহুদিনৰ মূৰত ট্ৰেকক আহিছেতো বোলে 200 মিটাৰ পাব মই তেওঁক সুধিলোঁ অম্লান তোমাৰ 200 মিটাৰটো এতিয়া কেতিয়া আছে আৰু সেইটো কেনেকুৱা হ'ব এনেই জাষ্ট আৰু ভাল দাদা মোৰ 200 মিটাৰ খেলিব নোৱাৰোঁ নহয় মই বোলো কিয় এই টেকনিকেল কাৰণত মোৰ নামটো নাই 200 মিটাৰত আৰু তাৰপিছত মই মানে গম পালোঁ অলপমান ললিত ভানুদাতো আছিলে আলোচনা কৰি গম পালোঁ যে অম্লানে আচলতে এইবাৰ ৱাইল্ড কাৰ্ডত খেলিছে তেওঁ আচলতে বহুদিন খেলত নাছিলতো তেওঁ মানে এই যে যোগ্যতা অৰ্জন কৰা নাই নেশ্যনেল গেমছলৈ কিন্তু যিহেতু ষ্টাৰ প্লেয়াৰ ইণ্ডিয়ান অলিম্পিকে আমাৰ লাভলিনায়ো ৱাইল্ড কাৰ্ডত লৈয়ে খেলিছে লাভলিনাৰ শাখাত বেলেগ ছোৱালীয়ে আমাৰ ৰিপ্ৰেজেণ্ট আছিল কিন্তু লাভলিনাক সেনেকৈ লৈ গৈছে ষ্টাৰ প্লেয়াৰক সেনেকৈ খেলা সুযোগ দিয়ে নেশ্যনেল গেমছত অম্লানক যেতিয়া ৱাইল্ড কাৰ্ডত তেওঁ পালে তেওঁ 200 মিটাৰৰ নামটো বোলে আমাৰ ইয়াৰ পৰা তেওঁক মানে দিয়া 100 মিটাৰ বুলিয়ে দিলে গতিকে এতিয়া 100 মিটাৰ 200 মিটাৰ নিদিয়াৰ লগে লগে তেওঁ আচলতে সেই সময়ত খেলিব পৰা হয় ললিত ভানুদাক আমি সুধিলোঁ তেওঁতো আহিছে যেতিয়া খেলিব পাৰিব নেকি তেওঁ আমাৰ দিয়াৰ আপত্তি নাথাকে কিন্তু যদি এই 3-4জন মান খেলুৱৈছে মাজত থাকিব কাৰণ অম্লানৰ সেই মতে ৰেংকিংটো 23 চাগে তেতিয়া 22 নম্বৰ 21 নম্বৰ বা 20 নম্বৰ খেলুৱৈজনে হয়তো কমপ্লেইন কৰি আদালত গুচি যাব যে আমাকো 200 মিটাৰ যদি খেলিলে হয় হয়তো এটা গ'ল বা এটা পদক হয়তো আনিলে হয় তেতিয়া সুদা হাতে কেতিয়াও অম্লান ঘূৰি নাহে পদক নিশ্চিত গতিকে কাৰণ এই মাইক্ৰ' ছেকেণ্ডৰ কৰা পদক নিশ্চিত অম্লানৰ সেইটো ক'বই নালাগে অম্লানে দৌৰিলে আৰু পদক নাপাব এইটো কেনেকৈ হ'ব অম্লান ডিছকাছ টুইন আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুনিছা বাইদেউৰ যেতিয়া কথা পাতিছিলোঁ কিন্তু এথলেটিক্সৰ ৰিজাল্টটোক লৈ তেখেত সন্তুষ্ট নহয় তেখেতে এটা কথা উল্লেখ কৰিছে এয়া মানে ফলাফলটো দুৰ্ভাগ্যজনক আখ্যা দিছে গতিকে এইটো কথা ক'ব লাগিব যে সীমিত সংখ্যক খেলুৱৈ কিন্তু যোগ্যতা আৰোহণ কৰিছিলে গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব তেখেতে এগৰাকী মানে জীৱন্ত কিংবদন্তি তেখেতে কিন্তু এই কথাটো অলপ দুখ প্ৰকাশ কৰিছে তেওঁ দুখটো আশা বহুত থাকে কিন্তু আশাৰ লগত বাস্তৱটো আমি চাব লাগিব নহয় বাস্তৱ আমি এথলেটিক্সলৈ আমি মানে এথলেটিক্স বুলি নহয় আমি খেললৈ আমি কিমানখিনি ল'ৰা ছোৱালী আগুৱাই দিছোঁ কাৰণ হৈছে কি বাইদেউহঁতেও খুব কষ্ট কৰি খেলিছিলে সেই পৰিৱেশটো এতিয়াও তেনেকেই আছে আমি খেলুৱৈ এজন ডাঙৰ হ'লেহে দেখোঁ যে এজন ডাঙৰ হৈছে কিন্তু ডাঙৰ হৈ কেনেকৈ আহিছে আমাৰ এতিয়াও আমি সেই খেললৈ আমি মুক্তভাৱে যোৱা নাইতো সমাজে প্ৰদৰ্শনটো চাই পেলাইহে আমাৰ সমালোচনা কৰে আমি কিমানখিনি খেললৈ ল'ৰা ছোৱালীক আগুৱাই দিছোঁ আগুৱাই দিব লাগিব যদি হিমা দাসে যদি দৌৰিব পাৰে অম্লানে যদি দৌৰিব পাৰে আমাৰ আৰু ল'ৰা এজন 200 মিটাৰ তেওঁ ছাৰ্ভিচ খেলিছিলে এইবাৰ মেহদি হাছান তে এই ল'ৰাখিনি যে আহিছে মেহদি হাছানৰ কাষৰ ল'ৰাজনক সেনেকৈ দৌৰিব লাগিলে হিমা দাসে যেনেকৈ দৌৰিছে হিমা দাসৰ গাঁওখনৰ অন্য ছোৱালীখিনিও একে যে পৰিৱেশত যদি ডাঙৰ হৈছিল দৌৰিছোঁ বা অন্য ছোৱালীও দৌৰিব অসমৰ সেনেকৈ কিন্তু সেই ছোৱালীখিনিক আগুৱাই দিব লাগিব নহয় পৰিয়ালটো যে মোৰ খেলুৱৈ আমাৰ আজি ফুটবলাৰ যেনেকৈ আমাৰ প্ৰজ্ঞান মাক দেউতাকে নিজে শিক্ষক হৈ পেলাইও তেওঁলোকে ল'ৰাটোক আৰু ডাক্তৰ বনাব বিচৰা নাই তেওঁলোকে ল'ৰাটোক আগুৱাই দিছে তুমি খেলা আজি প্ৰজ্ঞানে এতিয়া অভিলেখ কৰিব গৈ আছে নৰ্থ ইষ্ট ইউনাইটেডৰে ইমানখিনি প্ৰতিভা গতিকে সেই কথাটো যে বাইদেউহঁতৰ দুখ আছে মই ক'লো নহয় মই নিগেটিভ নহয়
হয়তো অম্লানো দেখি আৰু ল'ৰা ছোৱালী নিজে এতিয়া আহিব, আমাৰ সমাজৰ সলনি হ'ব লাহে লাহে। আৰু বেছি সময় হোৱা নাই আচলতে গোটেই বিষয়টো লৈ পেলাই। এতিয়া আকৌ ভাল হৈছে কি বাইদেউহঁতে যিমান কষ্ট পালে এতিয়া কষ্ট পাব লগা নাই, কাৰণ এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেইদিনা আপোনালোককে মই দেখিলোঁ আপোনাৰ চেনেলত ক'লে যে মই 34জন খেলুৱৈ চাকৰি যি পাইছে তেওঁক চাকৰি দিম, আৰু যোনে চাকৰি ইতিমধ্যে কৰি আছে, কাৰণ যোৱাবাৰ গোৱাতে তেওঁলোকে দিছে এই কথাটো, তেওঁলোকক ধন দিম। তে এতিয়া আপোনাৰ 12,000 চাকৰিৰ কাৰণে 12 লাখ মানুহে লাইন পাতে অসমত। তাৰে পিছত যদি পদক এটা পায় সেইটো চাকৰি পায়। হিমন্ত বিশ্ব শৰ্মাই কিমান খেলত গুৰুত্ব দিছে বিষয়টো লৈ পেলাই। বা আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ প্ৰথম যেতিয়া ক্ৰীড়ামন্ত্ৰী আছিলে মোদী চৰকাৰৰ প্ৰথমবাৰত, তেতিয়াই টপ আঁচনি আহিছিলে। এতিয়া সেই টপ আঁচনিৰ সুফলটো আমাৰ লাভলীনাহঁতে কেনেদৰে পাই আছে, কিমান ধুনীয়াকৈ পায়, কোনো পইচাৰ অভাৱ নাই, প্ৰেক্টিচ কৰিব দৰকাৰ, গোটেই ইণ্ডিয়াৰ খেলুৱৈ পায়। মোদী চৰকাৰে এটা মুভমেণ্ট খেললৈ লৈ আহিলেতো। আপুনি চাই যদি আমি স্বাধীনতাৰ পিছত আমাৰ অলিম্পিকত ব্যক্তিগত পদক আমাৰ 13টা নাকি মাত্ৰ, হকীকটো বাদ দি, হকী বাদ দি। আৰু মোদী চৰকাৰৰ এই সময়খিনিত 12-13 বছৰ যি আমাৰ মোদী চৰকাৰ হ'ল, এইখিনি আমাৰ 15টা ব্যক্তিগত পদক। স্বাধীনতাৰ পৰা আমাৰ মোদী চৰকাৰ ইমান বছৰ চৰকাৰ থকালৈকে আছিল 13টা, এতিয়া 15টা। এই যদি এই বিষয়টো আগতে থাকিলেহেঁতেন তেতিয়াহ'লে সমাজ সলনি হ'লহেঁতেন। অনাগত ৰাষ্ট্ৰীয় ক্ৰীড়াত হয়তো আমি আৰু এনেকুৱা আহিব, কাৰণ খেলুৱৈ আহিবই। এতিয়া আমাৰ বিভিন্ন ঠাইত খেলুৱৈ মানে যিমানখিনি মানে বহুতে কয় যে বেডমিণ্টন টেবুল টেনিছত মানে নাম দিবলৈ যায় নাপায়, ছিট নাপায়, ছিট নোপোৱা হৈছে এইবিলাক খেলত। সাঁতোৰত তেনেকুৱা হৈছে, আমাৰ সাঁতোৰৰ লাগে আৰু ইয়াতে ছুইমিং পুল নায়েই, যি দুটা আমাৰ গুৱাহাটীত আছে বা অন্য ঠাইতো সেইবিলাকত লাহে লাহে আহিছে। খেলবিলাক স্কুলবিলাকে খুব সাংঘাতিক গুৰুত্ব দিছে খেলত, ইউনিভাৰ্চিটিত খেলা। আমাৰ অসমত অকণমান সজাগতাটো কমি আছে, বাহিৰত তেনেকুৱা হৈছে। আমাৰ এই অসমৰ বহুত খেলুৱৈয়ে জলপানী পায় ইউনিভাৰ্চিটিত পঢ়িলে, তেওঁলোকৰ খেলিব লাগে। তো এই পৰিৱেশটো হ'ব, গতিকে সেই ক্ষেত্ৰত আশাৰ ওপৰত বহুত আশা আহিব, ভাল আহিব এই চৰকাৰৰ এনেকুৱা প্ৰস্তুত পদক্ষেপ। ফুটবলৰ কথা আৰু যদি হেণ্ডবলৰ কথা ক'বলৈ যাওঁ, ফুটবলে এবাৰ যিহেতু মানে পদক পায়ো হেৰুৱালে, বহুখিনি কষ্ট কৰিলে, ব্ৰঞ্জৰ বাবেও খেলিছিল, পদক খুব আশা কৰিছিল অসমৰ ৰাইজে, লগতে হেণ্ডবলো মহিলা দলটোৱে ভাল পাৰফৰ্ম কৰিলে, গতিকে আপুনি নিজ চকুৰে দেখা পাইছিল। গতিকে এই ফুটবল আৰু হেণ্ডবলক লৈ আপোনাৰ মন্তব্য কি হ'ব? এই যিখিনি পদক আমি কৈছোঁ যে মই 18খন ফাইনেল খেলিছে আমাৰ, যিটো ক'লোঁ আমি 4 নম্বৰ স্থানত বহুত কেইটাত আছোঁ এইবাৰ, সেইটো আমাৰ আশাৰ খবৰ। ফুটবলৰ এতিয়া আপুনি চাওক, আমি ফুটবল মানে ইমান দিনে আমি ভাবি থাকোঁ যে, এতিয়াও কৈ থাকোঁ যে ফুটবল মানে বংগ, কলিকতা, ফুটবল মানে গোৱা। হয়, তেওঁলোকৰ লেগেচি আছে, আমাৰো লেগেচি আছে। আমি আমাৰ শৰৎ দত্তৰ কথা কোনে পাৰিব, গিলবাৰ্টন চাংমা কোনে পাৰিব, বা টিয়াও কথাই, উত্তৰ পূবৰ লেগেচিও আছে। এতিয়া আমি নতুনকৈ নেশ্যনেল গেমছ হ'ব আপোনাৰ আৰু 27 চনত মেঘালয়ত। এইবাৰ অসম ফুটবল দলটো কেই নম্বৰ স্থানত থাকিল? 4 নম্বৰত। তো সেইখন নেশ্যনেল গেমছ নোহোৱালৈকে অসম ফুটবল তাৰমানে দেশৰ ভিতৰত 4 নম্বৰ স্থানত। সেইটো গৌৰৱৰ কথা হয়নে নহয় আমাৰ কাৰণে? 1 নম্বৰত কেৰেলা, 2 নম্বৰত উত্তৰাখণ্ড, 3 নম্বৰত দিল্লী, 4 নম্বৰত অসম। যে নেশ্যনেল লেভেলত যে আমি কৈ থাকোঁ যে শীৰ্ষত আমি যাব লাগে, শীৰ্ষ 5, আমাৰ শীৰ্ষ 5ত আমি ৰাজ্য যাব লাগে। কিবা ফুটবল দলটোতো এতিয়া শীৰ্ষ 5ত ফুটবল দলটো, এতিয়া তাতে গোৱা আৰু বংগ নাই, কাৰণ সেইটো ইতিহাস হৈ থাকিব নহয় এই লিখাটো, যে ফুটবল শ্ৰেষ্ঠ কোন আছে। শ্ৰেষ্ঠত আমি শ্ৰেষ্ঠ 4টাত আছোঁ। এইগতে হেণ্ডবেজ বিজবল যিটো ট্ৰাইবেকত হাৰিছে, খুব বেয়া লাগিছে। ফুটবলতো ট্ৰাইবেকত হাৰিছে, কিন্তু ফুটবলত হৈছে কি আমি গ'ল্ড মেডেল লগতে পাইছিলোঁৱেই গুৱাহাটীত হোৱাতে। কিন্তু এই বিচ হেণ্ডবলত যে নতুন খেল এটা লৈ পেলাই, বিচ আমাৰ ইয়াতে মানে আমাৰ ক'ত ব্ৰহ্মপুত্ৰই বিচ আমাৰ ইয়াতে। তাৰপিছতো এই যে সৰু সজাইত অকণমান খেলা হৈছিলে, তাত তেওঁলোকে কৃত্ৰিম বালি দি পেলাই খেল খেলিছিলে। তাৰপিছত সেই প্ৰেক্টিচ কৰি তাত গৈ পেলাই 4 নম্বৰ জেগা আৰু 5-4 ট্ৰাইবেকাৰত, খুব দুখ লগা, ছোৱালীবিলাক কান্দি দিছে একেবাৰে। এইবাৰ কিন্তু ষ্টাৰ প্লেয়াৰ হিচাপে কেইগৰাকীমান খেলুৱৈ, আমি যিমান দূৰ আমাৰ হাতত যিমানবোৰ ইনফৰ্মেশ্যন আছে, সাঁতোৰত আস্থা চৌধুৰী অলপ মানে অসুস্থ হৈ পৰিছিলে, লগতে টেবুল টেনিছত পিয়ানুষ ভট্টাচাৰ্য, লগতে ছয়নিকা গৈ তেখেতো কিন্তু মানে চাইকেলিং কৰি থাকোঁতে মানে আঘাতপ্ৰাপ্ত হৈছিলে। হয়, এটাতো তেখেত পদক পালে আৰু তাক নেক্সট গ'ল্ডৰ কাৰণে তেখেত যুঁজি আছিলে, আমি যিমান দূৰ গম পাইছোঁ। গতিকে সেইসকল ষ্টাৰ প্লেয়াৰ ধৰি লওক অলপ দুৰ্ঘটনাগ্ৰস্তভাৱেই তেখেতসকলে পদক হেৰুৱাইছে অসমে, সেইটো এটা কথা ক'ব লগা আছে। সেইখিনি আছে, তাৰ আগতো আছে। এতিয়া আমাৰ হয় কি ৱেইট লিফটিঙত আমাৰ পপী হাজৰিকা যাব নোৱাৰিলে, বেদব্ৰত ভৰালী ৱৰ্ল্ড চেম্পিয়ন, তেওঁ পদক পোৱা আচলতে, তেওঁ গ'লে ক'বই নালাগে আৰু এটা গ'ল্ড মেডেল, তেওঁ যাব নোৱাৰিলে আঘাতৰ কাৰণে। শিৱাংগী শৰ্মাই যাব নোৱাৰিলে আঘাতৰ কাৰণে। অস্মিতা চলিহাই হেৰিৰ কাৰণে আঘাতৰ কাৰণে খেলাই নাই, কেৱল লাষ্ট মমেণ্টত মানে তেওঁ মানে এনেকুৱা এটা দেখুৱালে যে মই তাত থিয় দিলে হয়তো দলটোৱে পদকটো পাব, পদক পায়ো গ'ল। এই কমিটমেণ্ট দেখুৱাইছে অস্মিতাহঁতে। আজি ব্ৰঞ্জ পাইছে ন, সেইটোৱেতো ব্ৰঞ্জটো মানে কি
এই খেলুৱৈ যে কমিটমেণ্টটো আমাৰ সমালোচনাক মই সেইকাৰণে কওঁ, সমালোচনা কিয় কৰিব নাপায় বহুত ক্ষেত্ৰত। অস্মিতাই ইচ্ছা কৰিলে মোৰ আঘাত বুলি ক'লে কাগজ এখন ডক্টৰৰ কাগজ এখন দিলে খেলিব লাগে, কিন্তু তেওঁ তাতেও কি কৰিছে যে মই তাত থিয় হ'লে আৰু সেই তেওঁ পদক দি দিলে অস্মিতা চলিহাই ঈশানীৰ লগত, কাৰণ তেওঁ অস্মিতা থকাৰ লগে লগে পদকটো চিয়ৰ হৈছে। এই সৰু খেলিখনীয়ে হেৰি পাইছে আস্থাৰ সেইটো হ'ল, খুব পৰিৱেশটো ঠাণ্ডা আছিলতো, আৰু য'ত ছুইমিং পুল তাৰ পৰা একমিনেশ্যন দিগদাৰ। উত্তৰাখণ্ডখন অকণ পাহাৰীয়া ৰাজ্য যিহেতু, আহোঁতে মিলাতে প্লেয়াৰখিনি 2 ঘণ্টামান লাগে য'ৰ পৰা মানে খেলিব আহে, য'ত ছুইমিং পুল তাৰ লগত নাই। গতিকে তাত গৈ পেলাই এই মিলি যোৱাটো এনেকুৱা অকণমান খেলুৱৈৰ কাৰণেও দিগদাৰ এই বস্তুবিলাকত। অসুখ হ'ল প্ৰিয়ানুজে ৰাতি তেওঁৰ জ্বৰ 104 জ্বৰ, আমাক খবৰ আহিছে, মই তেতিয়া আছিলোঁ তাত। লগে লগে আমাৰ ডেপুটি চিফ ডামিজাৰ হীৰেণ গগৈ গ'ল, বা আমাৰ গীতাৰ্থ তেওঁলোকৰ মেনেজাৰ আছিল, তেওঁলোকে যে প্ৰিয়ানুজক হস্পিটেলক লৈ গ'ল, তাত চেলাইন তেওঁক দিলে। তাৰে পিছত প্ৰিয়ানুজক সুধিলে খেলিবানে তুমি কালি? বোলো ছাৰ মই 80% ভাল পাইছোঁ, কালি ৰাতিয়ে ভাল পাই যাম, খেলি দিম। আহিছে, প্ৰথমখন জিকিছেও। এই যিটো কমিটমেণ্ট, এই যে আশা যে মোৰ জাতিটোৰ প্ৰতি মোৰ দায়বদ্ধতা, এই ক্ৰীড়াবিদৰ এই বস্তুটো বৰ সাংঘাতিক। আপুনি চাব দেই আমাৰ সমাজখন, আপুনি ইয়াতে চাওক, আমাৰ এই অসমৰ যিটো আমি আন্দোলনকাৰী আমাৰ সমাজ যিখন, ইয়াতে আপোনাৰ শিক্ষকে আন্দোলন কৰে, ডক্তৰে আন্দোলন কৰে, ইয়াতে আপোনাৰ অলপ কিবা পইচা পাব লাগে, এইবিলাক লৈ পেলাই ৰাষ্ট্ৰতে আহে। কিন্তু কোনোবা দিনা আপুনি কওকচোন, খেলুৱৈ কোনোবা দিনা আন্দোলনত বহিছে নেকি? আমাৰ খেলুৱৈসকলে ৰাতিপুৱা হৈছিল বোধহয় এবাৰ, এইটো বেলেগ এটা ফিল্ডক লৈ, এইটো বেলেগ এটা সম্পৰ্ক, সেইটো লৈ নহয়। আমাৰ খেলুৱৈ আপুনি ৰাতিপুৱা একদম উঠিব, হয়তো তেওঁলোকে ক'ৰবাত জাৰত শুই আছে, ৰাতিপুৱা লাল চাহ আৰু ব্ৰেড 2খন কোনোবাই খাব দিছে, কেতিয়াবা কণী এটা বা কল দিছে, তাৰপিছতো কিন্তু দৌৰিব গৈছে, খেলে, ফূৰ্তিত খেলে। কোনোদিন কিন্তু কোৱা নাই যে আমাক এইটো লাগিব বা আমাক চাকৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াহে দিছে। ইমান দিনেতো এই কোনোৱে পোৱা নাছিলে এই পদক পোৱা খেলুৱৈসকলে, যিমানখিনি পাই গ'ল। আজিলৈকে অসমৰ খেলুৱৈয়ে পদ্মশ্ৰী সন্মান পোৱা নাই। আমিতো বাকী কোনটো খেলৰত্নৰো খেলি পেলাই পাইছে, অলিম্পিক পদক পালেই খেলৰত্ন পায়, কিন্তু পদ্মশ্ৰী আমাৰ আজিলৈকে দিয়া নাই। কিন্তু কোনোবাই মোক খেলুৱৈ কোনোবাই আন্দোলনত বহিছে নেকি, আমাক এইটো লাগে সেইটো লাগে বুলি? এই দিছপুৰত যে আন্দোলন কৰে যে, বাকী চব বিভাগে বহে, তাত চবেই বহে যাই পেলাই, অসম বহা নাই কিন্তু খেলুৱৈ। একেদৰে এই কথাটো আৰু মই আপোনাক কওঁ যে আমাৰ এই খেলুৱৈৰ ক্ষেত্ৰত যিটো আমাৰ মানে কয় যে খেলৰ পাৰফৰ্মেঞ্চৰ পিছত কয়, খেল চাব কিমান মানুহ আহে। আমাৰ যে এইবাৰ বৰদলৈ ট্ৰফি যে নতুনকৈ আমাৰ দেৱজিৎ শইকীয়া তেওঁ যে নতুন এটা চিন্তা লৈ বৰদলৈ ট্ৰফি আনি তেওঁ বৰদলৈ ট্ৰফিখন ৰিভাইভ কৰা যিটো চিন্তা কৰিছে, তাৰ লগত সমাজৰ দায়িত্ব আছেনে নাই যে খেল চাব যাওঁ আমি, বৰদলৈ ট্ৰফি ৰিভাইভ কৰোঁ আমি? মানুহতো অহা নাই, কিন্তু আমি গ্ৰন্থমেলাতো ঠিকে যাওঁ, আমি বাণিজ্য মেলাত ঠিকে যাওঁ। গতিকে যেতিয়া আপুনি কাৰোবাক গালি পাৰিব বা যেতিয়া আপুনি নিগেটিভ কৰিব, সেই মানুহটোৰ প্ৰতি এটা ছাপৰ্টো লাগিবতো। তোমাৰ ল'ৰাটো যেতিয়া খেলি আছে, খেলি থকাতে আমাৰ এতিয়া কথাটো সেনেকুৱা, অভিজিত ভট্টাচাৰ্য আমাৰ যে চিফ মিছন আছিল, তেওঁ গাঁৱে গাঁৱে এটা যাই আৰম্ভ কৰিছে, খেল মহাৰণ আৰম্ভ হৈছে BBLৰ, তাত মানুহ ইনভল্ভ হৈ গৈছে। সেই বিষয়টো গাঁৱৰ পৰা শিকিব লাগে, এতিয়া আমাৰ লাহে লাহে চহৰবিলাকেও, যে আমি খেল চাব যাওঁ, আমি অকণমান বুষ্টাপ এটা কৰোঁ। আমাৰ অসমৰ ল'ৰা এটাই প্ৰাঞ্জলে নৰ্থ ইষ্ট ইউনাইটেডৰ খেলি আছে, এইটো বংগত পৰিৱেশটো বেলেগ হৈ গ'লহেঁতেন যে আমাৰ ল'ৰাই খেলি আছে বুলি। তথাপিতো যদি আপুনি ক'বলৈ যায়, বেডমিণ্টনত যোৱাবাৰ গোৱাত খুব সুন্দৰ প্ৰদৰ্শন আছিল, আৰু টেবুল টেনিছতো আপুনি ভালেই প্ৰদৰ্শন আছিল গোৱাত বোধ হয়, কিন্তু এইবাৰ টেবুল টেনিছৰ মানে এবাৰ যিহেতু পদক এটাও নাপালে, পদক শূন্য হ'ল। গতিকে যদি অভাৰঅল চাই, যদিও প্ৰিয়ানুজ অসুখীয়া আছিল বা তেখেত অসুস্থ হৈ পৰিছিল, বা বেডমিণ্টন আপুনি উল্লেখ কৰিছে অস্মিতা চলিহা অসুস্থ হৈ পৰিছিল, তথাপিতো যদি বেডমিণ্টন আৰু টেবুল টেনিছটোৰ পৰা নিশ্চয়কৈ অসমৰ ৰাইজে বহুখিনি আশা কৰিছিলে। গতিকে অভাৰঅল যদি চাবলৈ যায়, বাকী খেলুৱৈসকলো আছিলে ষ্টাৰ প্লেয়াৰ বাহিৰেও, গতিকে সেইসকলৰ ওপৰত আপোনাৰ বিশ্লেষণটো কেনেধৰণে হ'ব? গোৱাত এটা আৰু বেলেগ কথা এটা আছে, টেকনিকেল কাৰণ আছিলে, গোৱা নেশ্যনেল গেমছৰ পিছতে অলিম্পিক আছিল। চ' যিখিনি মেইন মানে খেলুৱৈ দল ৰাজ্যবিলাকৰ আছিল, তেওঁ আঁতৰিও আছিল। সেইটো মই নকওঁ যে তাৰ কাৰণে আমাৰ মানে সুবিধা নহয়, ভালে খেলিছিলে গোৱাত। 37 বছৰ পাছত আমি আমাৰ টেবুল টেনিছৰ এটা সোণালী ইতিহাস, আপুনি মনালিছা বাইদেৱে কওক, অৰুণ বৰাহঁতৰ কথাই কওক, ত্ৰিদীপ বা যিখিনি খেলুৱৈ আমাৰ নন্দিতা বাইদেউ হওক, তাৰপিছত 37 বছৰ পিছত প্ৰিয়ানুজে পদক এটা পালে। যোৱাবাৰ 2টা পদক পাইছে, প্ৰিয়ানুজে এটা ব্যক্তিগতও পাইছে, দলীয়ও পাইছে। এইবাৰ লাষ্টৰ ফালে এটা অসুখ হৈ গ'ল, ঠাণ্ডা পাইছে, কিবা পাইছে খেলত। আৰু বাকী খেলুৱৈ অন্য ষ্টেটবিলাকো এনেকুৱা নহয় যে তেওঁলোকে তৈয়াৰী কৰি অহা নাই, সকলোৱে তৈয়াৰ কৰে নহয়, যে খেলিব যাম আমি, প্ৰেক্টিচ ভালদৰে সাজু হৈ এখন যুদ্ধ এখন আৰু খেলৰ ক্ৰীড়া যুদ্ধ এখন। গতিকে সকলোৱে আহিছে, গতিকে যোনী বেটাৰ এতিয়া সেইটো জিকি গৈছে। আমি তাক নকওঁ যে আমাৰখিনি বেয়া হেৰি নহয়, এইটো এটা 19-20ৰ এটা কথা। বেডমিণ্টনত তেনেকুৱা যোৱাবাৰ আমি গ'ল্ড মেডেল পাইছিলোঁ, ওমেনত গ'ল্ড মেডেল, আৰু
মেনত আমি পাইছিলোঁ ব্ৰঞ্জ আৰু মিক্সৰ পাইছিলোঁ সুৰজ গোলাহঁতে। সেই টিমখিনি গৈছে। ইমান মেনৰ ল'ৰা মেন্স টিমটো কোৱালিফাই নকৰিলে নৰ্থ ইষ্টৰ পৰা, সেইকাৰণে আমি এটাত খেলিছোঁ। ওমেন টিমটো গৈছে পদক এটা পাইছে, গ'ল নাপালে, জিকিব লগা খেলা এখন আছিলে ছেমি ফাইনেল, হাৰি গ'ল। গতিকে হৈ যায়, কোনোবা এটা হাৰিব, কোনোবা এটা নকআউট গেম যিহেতু, সেইটো হৈ যায়। সন্থাৰ হ'ব, চৰকাৰৰ হ'ব নে প্লেয়াৰৰ হ'ব? খেলুৱৈ আমাৰ প্ৰদৰ্শনটো সদায় প্লেয়াৰৰ, এইটো প্ৰদৰ্শন সদায় প্লেয়াৰ। আমি তাক লৈ উৎসৱ কৰোঁ। মই যে ক'লোঁ পদক যে নাপালোঁ, সমালোচনা আমি কাক কৰিম? আমি ল'ম, আমি সমাজে ল'ম, মইতো সমাজ হিচাপে ল'ম। কাৰণ আমি যদি যিহেতু আমি সমাজ, ক্ৰীড়া সমাজ এখন আমি গঢ়িব পৰা নাই, আমি যিহেতু আমাৰ ল'ৰা ছোৱালীক আগুৱাই দিব পৰা নাই, আমি উলিয়াব পৰা নাই বা তেওঁলোকক হাত চাপৰি দিব পৰা নাই। ঠিক আছে, আমাৰ ট্ৰেইনিং কেম্প এটা হৈছিলে ইয়াতে নেশ্যনেল গেমছৰ একে অসম চৰকাৰে বা অলিম্পিক সন্থাই যে তেওঁলোকক যে বিদায় দিছিল, আনুষ্ঠানিক বিদায়, সেইদিনা আমাৰো যদি এই যোনবিলাক ইয়াতে আটাভাৰি আমাৰ কৈ থাকে, বিভিন্ন সমালোচনা কৰি থাকে, বোলে আমিও যাওঁ এবাৰ, যাই পেলাই ল'ৰাকেইটাক অকণমান উৎসাহ এটা দি আহোঁ। কোনোবাই দেখিছে জানো এনেকুৱা? দিব লাগে সমাজখনে, মোৰ মতে দিব লাগে দেই। কাৰণ ইয়াৰ পৰা যিমানেই উৎসাহ দিব সিমানখিনি তেওঁ পায়তো। আজি যিকেইজন মানুহ আমাৰ খুব মানে মই চবকে কৈছোঁ দেই, বুদ্ধিজীৱী যদি আটাইখিনি মানুহ সেই সমাজখনৰ কথা কৈছোঁ, যোনে সমালোচনা খুব কৰি থাকে, তেওঁলোকৰ দায়িত্ব নাই নেকি যে আমাৰ ল'ৰাকেইটা মানে খেলিব যাব, আমি তেওঁলোকক আমাৰ উৎসাহিত এটা কৰোঁ। মেনেজাৰ, কোচ, কোনোবা ৰাজনৈতিক নেতা চব বাদ দিলোঁ, ল'ৰাকেইটাতো আমাৰ, দৌৰা তোমাৰ দৌৰা আমাৰতো। বা আমাৰ যেতিয়া আমাৰ খেলাটো চলি আছে টিভিত, যদি আপুনি ডিডিত চাই ভিউৱাৰশ্বিপ অসমত কিমান, যে আমাৰ ল'ৰা ছোৱালী জেগাতে আমি কিমান চাইছিলোঁ। বিৰাট কোহলি, তেণ্ডুলকাৰক আমি ঠিকে চাই থাকোঁ টিভিত, ভিউৱাৰশ্বিপ সাংঘাতিক হয়, ৰনাল্ডোক ঠিকে চাই থাকোঁ। গতিকে এই গোটেই বস্তুবিলাক মাইণ্ডছেটটো সলনি কৰিব লাগিব সমালোচনাৰ আগত, কিন্তু মাইণ্ডছেট সলনি নকৰিলে কেনেকৈ হ'ব? লাগিব নহয় সেই বস্তুটো লেভেলে। আজি এবাৰ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াকে এটা প্ৰশ্ন কৰিছিলোঁ যে এই প্ৰদৰ্শনৰ যিটো ফলাফল হ'ল, এই মানে প্ৰশিক্ষণটো ফাণ্ডিংটো অলপ আগতীয়াকৈ দিব পাৰিলহেঁতেন নেকি? ধৰি লওক, মই কিয় কৈছোঁ জানেনে, টাইথনৰ যিটো গেম গৈছিলে এবাৰ, কিন্তু যিটো ভাৰতৰ এগৰাকী কোচ আনিছিলে, অভিজ্ঞ প্ৰশিক্ষক, যিহেতু টাইথনৰ কোনো কোচ অসমত নাছিল, তেখেতসকল লৈছিলে, কিন্তু খুব কম, মোৰ বোধেৰে 20-21 দিন মান ইয়াতে কোচ দিছে। গতিকে 20-21 দিন মানে কোচিং কৰি কোনোবা এটা ধৰি লওক ইভেণ্ট, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দৰে এটা মানে দেশৰ অলিম্পিক হয়, সেয়া আমাৰ কাৰণে অলিম্পিক হয় দেশৰ কাৰণে। গতিকে তেনেকুৱা ধৰণৰ ইভেণ্টত জানো ইমান কম সময়ৰ ভিতৰতে মানে ধৰি লওক কৰিব পাৰে জানো, এটা ভাল ৰিজাল্ট পাব জানো? এইটো দিশত কি ক'ব আপুনি? 20 দিন তেওঁলোকে 20 দিন কৰিছে নেকি? মানে কম কৰিছে, সেইটোৱে। যদি অলপ আগতীয়াকৈ ধৰি লওক, যদি প্লেনিংটো যদি দীঘলীয়া হয়, মই কৈছোঁ মই বহুতকে উত্থাপন কৰিছোঁ, সেইটো আছে। কাৰণ ইমান কম সময়ত নহয়, ইমান কম সময়ত কিয় নহয়, খেলুৱৈজনক বুজি পোৱা। আৰু ট্ৰেইনিং কেম্পটো হয় কি, যিখিনি খেলুৱৈ যে চিলেকশ্যন হৈছে, তেওঁলোকক যে লৈ পেলাই যে কৰিব লাগে তেনেকুৱাও নহয়। ট্ৰেইনিং কেম্পত আৰু মাতিব লাগে। নেশ্যনেল গেমছৰ কেম্প আছে, সেই পাৰ্টিকুলাৰ খেলুৱৈখিনিৰ লগত ঠিকে আছে, কিন্তু সময় লাগে। এতিয়া আপুনি চাব, ৰাজস্থান ৰয়েলছে খেলিব 23 তাৰিখে বা 26 তাৰিখে আমাৰ খেল আছে। ইতিমধ্যে আজি ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা তেওঁলোকৰ কেম্প আৰম্ভ গুৱাহাটীতে হৈছে। গতিকে এই যিটো ছিষ্টেম বা অন্য খেলৰ BCCI এটা ষ্ট্ৰাকচাৰ NCA বুলি আছেই, আমাৰো যিহেতু নেশ্যনেল গেমছৰ তাৰিখটো যিহেতু আগতীয়া হৈ গৈছিলে যে ইমান তাৰিখে নেশ্যনেল গেমছ হ'ব, গম পাইছিলে 3 মাহ আগত। এই খেলুৱৈখিনিক লৈ পেলাই মই ষ্টাৰ খেলুৱৈখিনি নকওঁ লাভলী নাতে নিজে ট্ৰেইনিং কৰেই, সেনেকৈ খেলিব, অম্লানতে খেলি আহিব, বিভিন্ন জেগাত তেওঁলোক আছেই। কোনোবা আৰ্মিত আছে, কোনোবা ৰিলায়েন্স ফাউণ্ডেশ্যনত আছে, কোনোবা নিজৰ ট্ৰেইনিং কেম্পত আছে। যিখিনি নতুন খেলুৱৈ, সেইখিনি খেলি অকণমান সময় দিব পাৰিলে, সময়টো লাগে, লাষ্ট মমেণ্টত গোটেই চব একো নহয়। মানে এমাহৰ আগতো কোচিং দিলে কেতিয়াও ভাল ৰিজাল্ট নাহিব, এই কথাটো কৈ আছে। মোৰ প্ৰশ্ন নহয় এয়া, যদিহে চৰকাৰে, অসম চৰকাৰে যদি অলপ আগতীয়াকৈ যদি ট্ৰেইনিং কেম্পটো দিয়ে, সেইটো কিন্তু বহুতে কৈ আছে। কিন্তু সকলো ক্ষেত্ৰত এতিয়া মেট্ৰিক পৰীক্ষা চলিছে, আপুনি যে এসপ্তাহ আগত পঢ়ি পেলাই মেট্ৰিকত আপুনি ফাৰ্ষ্ট ক্লাছ পাম বুলি ভাবিলে কেনেকৈ হ'ব? 2027 চনত মেঘালয়ত মানে ধৰি লওক ৰাষ্ট্ৰীয় ক্ৰীড়া আহি আছে, কিন্তু এতিয়াৰ পৰা টঙালি মানিব লাগিব। যদিহে 27ত ধৰি লওক, ধৰি ল'লোঁ মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়া আছে, যদি আপুনি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা, তেতিয়াও নহ'ব। কিন্তু যদি এতিয়াৰ পৰা যদি আপুনি সেই দিশেৰে কাম কৰে দৃশ্যকৈ, তেতিয়াই সফলতা লাভ কৰিব। সেই দিশটোত কি ক'ব আপুনি? এতিয়া হৈছে কি, মেঘালয়ত হাতী চলি আছেতো, আমি মেঘালয়ত হাতী চলি যে আমাৰ এই যিখিনি খেলুৱৈক আমি গ'ল্ড মেডেল পাম বুলি ভাবি থাকোঁ, তেওঁলোকে নেখেলিবও পাৰে, যে অৱসৰ ল'ব পাৰে। কাৰণ আমাৰ ৰেকৰ্ড আপুনি এইবাৰ ইতিবাচক দিশবিলাক খুব কমকৈ গম পাইছে মানুহে, যে বনগীতা হাজৰিকাই 2007ৰ পৰা আজিলৈকে খেলি আছে, নন ষ্টপ নেশ্যনেল গেমছ খেলি আছে, তেওঁ পদকো পাইছে। নয়নমণি শইকীয়াই 5খন নেশ্যনেল গেমছত একেলগে গ'ল্ড মেডেল পালে, ভাৰতৰ কোনো নাই এনেকুৱা এই সফলতাটো। অংকুচিতা বড়োই 3খন নেশ্যনেল গেমছত গ'ল্ড মেডেল পালে, তাৰমানে তেওঁ হেট্ৰিকটো কৰিছে। আপুনি গ'ল্ড মেডেল পোৱাৰ লগে লগে তেওঁ হাৰাই নাই। তাৰমানে 2022ত তেওঁ যি যাত্ৰা আৰম্ভ কৰিছিল নেশ্যনেল গেমছত, আজিলৈকে তেওঁ ঘৰুৱাব পৰা প্লেয়াৰ ওলোৱাই নাই সেই মঞ্চখনত। এইবিলাক ইতিবাচক দিশ।
এই ইতিবাচক দিশবিলাক এটা মনৰ সাহসো পাইছে কিন্তু অংকুচিতাই, যিহেতু তেখেত অলিম্পিকত যোৱাবাৰ যোগ্যতা নিৰ্ণয়ৰ কাৰণে তেখেত হতাশাত ভুগিছিলে। ইতিমধ্যে আমাৰ সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰিছে এইবাৰ তেখেত মনোবল বৃদ্ধি পাইছে। এইটো ধৰি লওক লছ এঞ্জেলছ অলিম্পিকৰ কাৰণে এটা ভাল দিশ, মানে আমাৰ অসমৰ পৰা এগৰাকী আৰু এগৰাকী অলিম্পিয়ান ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সাংঘাতিক আছে। আৰু বক্সিঙতো ৰেকৰ্ড ব্ৰেকিং, 5জন খেলুৱৈ এনেকৈ 4জন খেলুৱৈ ফাইনেল খেলিছে বক্সিঙত গৈ। লগতে আপোনাৰ আৰু য'ত খেলটো হৈছে বক্সিঙৰ এই পাহাৰৰ ওপৰত, সেইটো খেল হোৱা জেগাই নহয়, অক্সিজেন লেভেলটো বহুত কম, তাত খেল নহয় আচলতে, কিন্তু তেওঁলোকে তাত পাতিলে। তাতে যাই পেলাই এইখিনি পাৰফৰ্মেঞ্চ মই মানে খুব ইমপ্ৰেছ অভিনৱক লৈ দেই। মই বাৰে বাৰে কৈ আছোঁ নতুন খেলুৱৈৰ কথা, আমি পদকৰ পিছত হ'ব, পদকটো আমি পাই থাকিম। এজন খেলুৱৈ ভাই এতিয়া কোনোবাই হয়তো এনেকুৱা ঘটনা পৃথিৱীত চলিয়ে থাকে যে মেট্ৰিকত একেবাৰে কম নম্বৰ পোৱা, হাই ছেকেণ্ডেৰী কম নম্বৰ পোৱা গৈ ডাঙৰ শেষত বিজ্ঞানী হ'ব পাৰে, কিবা হ'ব পাৰে, কাহিনী এইবিলাক পৃথিৱীত। চ' নেশ্যনেল গেমছত পদক এটাই এজন খেলুৱৈৰ তেওঁ যে সেইটো নহয়, তেওঁ প্ৰতিভাটো আছেনে নাই, এই প্ৰতিভাটো বহুত কথা। আজি অভিনৱৰ প্ৰতিভা ভাল লাগিছে, প্ৰিয়দৰ্শিনীৰ ছোৱালীজনীৰ সাঁতোৰত প্ৰতিভাটো ভাল লাগিছে, বা লন বলৰ বিটু আৰু আমাৰ ছোৱালী দুয়োজনী পদকটো, নয়নমণিহঁতৰ সন্মুখতে নতুন এটা তাৰকা জন্ম হৈছে তেওঁলোকৰ সন্মুখত। তো এই পজিটিভ কথাবিলাকে খুব ভাল লাগে কথা দেখি পেলাই। গতিকে সেইটোৱে আপুনি যিটো মেঘালয়লৈ গৈছে, ৱেক আপ কল এটা হয় সন্মুখত। তাতে আগে আমাৰ কি খেল আছে, খেলো ইণ্ডিয়া যিটো ইউথ গেম এটা হয়, খেলো ইণ্ডিয়া ইউথ গেমছততো এই খেলুৱৈবিলাক নেখেলে, নতুন খেলুৱৈ খেলে, সেইটো আণ্ডাৰ 17, 21 এনেকুৱা খেল হয়। তাতে যিখিনি খেলুৱৈ পদক পাব, বা স্কুল গেমছত যি খেলুৱৈ পদক পালে, গভৰ্ণমেণ্ট অফ অসমৰ লগত তাতে তেওঁলোকৰ ডাটা আছেই যে এইখিনি খেলুৱৈ পদক পাইছে আমাৰ, এই খেলুৱৈখিনিক লৈ আহক। এইখিনি লৈ আহি পেলাই যদি আমি এটা নতুন জেনেৰেশ্যন আৰু এটা লৈ আহিব পাৰোঁ, সেই নতুন জেনেৰেশ্যনটো 27লৈ ৰেডি হৈ যাব। আৰু 27ত আমাৰ কাষতে হ'ব, পৰিৱেশটো আমাৰ লগত মিলা পৰিৱেশ এটা আমি জানিম। আৰু মই যিমান হ'ব চাগে কেইটামান খেল অসমতে হ'বই, কাৰণ মেঘালয়ৰ ভেলোড্ৰাম ক'ত বনাব। আজি চয়নিকা পৰি গ'ল, আমাৰ দুৰ্ভাগ্য, গ'ল্ড মেডেল পাব লাগিছিলে, তেওঁ পদক পালেই এটা। গতিকে চয়নিকাই আমাৰ সদায় য'ত ইয়াতে ভেলোড্ৰামখন হ'লে চয়নিকাৰ লগত আৰু আমাৰ নতুন ল'ৰাখিনিৰ সুবিধা এটা আহিব। একেদৰে বা ৰ'দালিও এইবাৰ ফাইনেলত অকণমান হাৰিলে টাইকাণ্ড। গতিকে এই প্ৰমিজিং গোটেই বস্তুবিলাক এই ভাবিলে এইখিনি খেলুৱৈক লৈ পেলাই, প্লাছ আশাটো ক'ত আছে যে গভমেণ্টে যে চাকৰি দিম বুলি কৈছে। মই বাৰে বাৰে সেই বিষয়টো আছে, সমাজক যাবই লাগে এই বিষয়টো, যে অন্য প্ৰফেশ্যনত আমাৰ গুৰুত্ব কিয় দিব লাগে। আৰু ডাঙৰ কথা হৈছে আমাৰ স্পৰ্টছটো কি মানে ভাবি আছে, পদকৰ লগততো আছেই, আমাৰ স্পৰ্টছটো ডাঙৰ কেৰিয়াৰ এটা হ'ব যায় আছে গোটেই ভাৰতবৰ্ষত যেই, কাৰণ 36ত অলিম্পিক হ'ব ইয়াতে। আৰু স্পৰ্টছ যিটো ইণ্ডাষ্ট্ৰী, আমি খুব নিবনুৱা সমস্যাৰ কথা কৈ থাকোঁতো, স্পৰ্টছ ইণ্ডাষ্ট্ৰীত 10%হে খেলুৱৈ, ইয়াত 90% বেলেগ মানুহ। এতিয়া আপুনি যেতিয়া নেশ্যনেল গেমছ এখন বা ডাঙৰ খেল আজিকালি হয় আমাৰ ইয়াতে, তাত আপোনাৰ ৰন্ধা বঢ়াৰ যিটো কাৰোবাৰ আমাৰ যিটো খুৱাব লাগিব কেটাৰিং ছিষ্টেম থাকে। আগতে আমি ভাবিছিলোঁ যে বিয়া সভা মানে ৰান্ধনি এজন মাতি দিলেই হৈ যায়, আজিকালি নহ'ব, নিউট্ৰিশ্যন জানা হ'ব লাগিব, চাইৰ পৰা থাকিব লাগিব, সেই এটা কোৰ্চ পঢ়িব লাগিব। আজিকালি ফিল্ড বনোৱা, এই যে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক হয় যে লন বল ট্ৰেক, চিন্থেটিক ট্ৰেকনো কেনেকৈ বনায়, এতিয়া লাহে লাহে ভাৰততো বিভিন্ন চবতে লন বলৰ ট্ৰেক বনোৱা আৰম্ভ হ'ব, যিহেতু খেলটো বিস্তাৰ হৈছে। লাহে লাহে আমাৰ পূৰ্বতে আমাৰ এটা বেডমিণ্টন ষ্টেডিয়াম নেহেৰু ষ্টেডিয়ামত আছিল, এতিয়া লাহে লাহে অসমত বিভিন্ন ঠাইত বেডমিণ্টন ষ্টেডিয়াম হ'ব। তো এইবিলাকত আমি আমাৰ মানুহখিনি কেনেকৈ এংগেজ কৰিম। আমি লগে লগে এতিয়া অভাৰব্ৰিজ বনোৱা মানুহজনেতো স্পৰ্টছ ষ্টেডিয়াম বনাব নোৱাৰিব। গতিকে এই কেৰিয়াৰৰ কথা লাহে লাহে আমাৰ স্কুলবিলাকত বা শিক্ষকবিলাকত লাহে লাহে আলোচনা কৰিব লাগে, যে স্পৰ্টছটো কেৰিয়াৰটো কেনেকৈ। স্পৰ্টছ মানে যে অকল ৰাতিপুৱা 4টা বজাত এথলিট বহি পেলাই দৌৰিব লাগে সেইটো নহয়, বহুত কেৰিয়াৰ আছে। এই নেশ্যনেল গেমছত আমাৰ অসমৰ পৰা বহুত ল'ৰাই গৈ কাম কৰিছে তাত উত্তৰাখণ্ডত, তেওঁলোকৰ মানুহ নাই কৰে, কাৰণ আমাৰ ইয়াতে যিবিলাক খেল হৈছে, আমাৰ ইয়াতে খেলো ইণ্ডিয়া হৈছে, ইউনিভাৰ্চিটি গেমছ হৈছে, নেশ্যনেল গেমছ হৈছে, তাত অভিজ্ঞ হয় ল'ৰা ছোৱালীখিনি। তাতে যাই পেলাই তেওঁলোকে যিখিনি অফিচিয়েল কাৰিকৰী কাম বহুত ল'ৰাই কৰিছে, তেওঁলোকক হায়াৰ কৰে আজিকালি অসমৰ ল'ৰাক। তো এইটো ডাঙৰ কেৰিয়াৰ এটা, খেলুৱৈ নহ'লেও কেৰিয়াৰ এটা মানে। যিহেতু আমি টাইটেলৰ কথা উল্লেখ কৰিলোঁ, লগতে উল্লেখ কৰিছোঁ, সংযোজন কৰিছোঁ যোগাসন, জিমনাষ্টিক, ফেন্সিং, জুডো, আৰু এনেধৰণৰ ধৰি লওক যিবোৰ অলিম্পিক ইভেণ্টো আছে, যেনেকৈ জুডো হওক, ফেন্সিং হওক, অলিম্পিক ইভেণ্ট, কিন্তু সেই অলিম্পিক ইভেণ্টত কিন্তু আমাৰ অসমৰ মেডেল নাই। গতিকে আপুনি সেই দিশটো কিদৰে, জিমনাষ্টিকত এইবাৰ উপাসা তালুকদাৰ নগ'ল, গতিকে এই দিশটো আপুনি কিদৰে মানে বিশ্লেষণ কৰিব লগা। যোগাসনতো আমাৰ কেইবাগৰাকীও খেলুৱৈ গৈছিলে, কিন্তু যোগাসনত আমাৰ পদক শূন্য, কি ক'ব? এই আটাইকেইবিধ খেল ভাৰতৰে ভাল পাৰফৰ্মেঞ্চ ভাল নহয় বিশ্ব চাব গ'লে। আমি কোন জুডোকা আছে আমাৰ অলিম্পিকত পদক পোৱা, কোন ফেন্সিং আমাৰ ফেন্সিং অলিম্পিক যেতিয়া ফেন্সিঙত চলি থাকে, ফেন্সিঙত পোৱা ভাৰতীয় খেলুৱৈ, এই ভাৰতীয় দেৱী এবাৰ খেলিছিলে এনেকুৱা। গতিকে এই খেল যেতিয়া দেশতে খেলটো ভালদৰে উঠি অহা নাই, কাৰণ মানুহে হয় কি সেইটোৰ প্ৰতিহে বেছি আকৃষ্ট হয়, যিটোত মানে মানুহে খেলটো চাই বা সফলতা আছে। ক্ৰিকেটাৰ হ'ব কিয় বিচাৰে, কাৰণ ক্ৰিকেটাৰৰ প্ৰতি নিচাটো বেছি সমাজখনে খেলাখন চাই আছে, বা সফলতা আছে, ভাৰত বিশ্ব চেম্পিয়ন হৈছে। লাহে লাহে বক্সিঙৰ প্ৰতি
আহিছে এই বিষয়টো। মেৰি কমে গ'ল্ড মেডেল পালে, মেৰি কমে পদক পালে অলিম্পিকত। তাৰপিছত বিজেন্দ্ৰ সিঙে তাৰ আগত পাইছে, আমাৰ লাভলিনাই পালে। বক্সিঙৰ আৰ্টিষ্টতো আহিব, বেডমিণ্টনত আহিছে চাইনা নেহৱাল, পি ভি সিন্ধুহঁতে পদক পোৱাৰ পাছত। কিন্তু এই যেতিয়ালৈকে সেইটো নহ'ব, মানে ভাৰতৰ খেলটো যেতিয়ালৈকে বিশ্বত উজ্বলি নুঠিব, তেতিয়ালৈকে ষ্টেটত খেলটো ঠিক অকণমান তেনেকৈ থাকিব। আৰু যিসকল খেলুৱৈ মানে পদক পাইছে তাত ছাৰ্ভিচেছ খেলে, বা যিসকলত মানে আপোনাৰ য'ত মানে কেন্দ্ৰীয় বিদ্যালয়বিলাকত মানে খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ভাল, পাঞ্জাৱ হাৰিয়ানা এইবিলাকৰ বিশ্ববিদ্যালয়ত খেলত খুব গুৰুত্ব দিয়ে, তাত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। সেইবিলাক ৰাজ্যই ইয়াত পদক পায়। আমাৰ ইয়াতো ফেন্সিঙৰ কোনো একাডেমি নাই, জুডোৰো তেনেকুৱা আমাৰ। গতিকে সেই বিষয়টো তেনেকুৱা। এতিয়া কিন্তু মোৰ যিমানটো গম পাই একাডেমি খুলিছে নতুনকৈ, লাইক সময় লাগিব এটা এইটোৱে বস্তুটো লাহে লাহে। এই আমাৰ অন্য খেলত যিখিনি আছে, ইমান দিনে আপুনি কনকলতা ষ্টেডিয়ামটো আছিল কাৰণে বেডমিণ্টন প্লেয়াৰ আমাৰ ওলাই আছে, দীপাংকৰৰ পৰা প্ৰতি বছৰে, মাধুৰ্য বৰুৱাৰ পৰা আজি আহি অস্মিতা ইছাৰাণীলৈকে ওলাই আছে বেডমিণ্টন খেলুৱৈ। টেবুল টেনিছো আৰু সময় আৰু আহিছে আহাৰ লগত। এই গোটেই য'ত মানে অকণমান লিগেচিটো মানে থাকে, এটা লাগে যে ইয়াৰ পৰা আমি এটা টাইম লাগিব। উপাচাই এতিয়া পদক পাইছিলে, উপাচাই পদক পালে এতিয়া জিমনাষ্টিকো যে নেশ্যনেল গেমছ খেলিব গৈছে, ডাঙৰ কথা। কাৰণ উপাচাই প্ৰথম পদক পাইছিলে খেলো ইণ্ডিয়াত। সেই বিষয়টো এই এনেকুৱা কথা এইবিলাকত। আৰু এটা কথা উল্লেখ কৰিছোঁ, যিহেতু নেটবল, আৰু নেটবলত এবাৰ ইতিহাস সৃষ্টি কৰিলে, আৰু বাহিৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দলটোৱে ইতিমধ্যে ব্ৰঞ্জ দখলে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। ইতিমধ্যে আমিও কথা পাতিছোঁ তেখেতসকলৰ লগত। আৰু ভাল লগা কথাটো হ'ল 10গৰাকী খেলুৱৈ আছিলে আৰু 10গৰাকীয়ে চাকৰি পাব এবাৰ। হয়, ভাল এইটো ভাল। নেটবলৰ এইটো মানে ঐতিহাসিক সফলতা। আৰু মই জুডোৰ কথাটো, জুডোত আমি পদক পাইছিলোঁ গোৱাত। আকৌ গোৱাত মানে গোৱা নেশ্যনেল গেমছখন মানে আমি আনবিলিভেবল কিছুমান সফলতা পাইছোঁ আমি। টেবুল টেনিছত পদক, বেডমিণ্টনত পদক, জুডোত পদক, ড্ৰাইভিঙত পদক পাইছোঁ, সাঁতোৰত, যিটো আমাৰ মানে প্ৰথমবাৰ, কোনোদিন পোৱা নাছিলোঁ। গতিকে এই ধৰণৰ যিটো সফলতা, বা টাইকাণ্ডোত আমি ভাল প্ৰদৰ্শন কৰিছোঁ। বহুত বছৰ মই টাইকাণ্ডো খেলিব গৈছিলে, কিবা অকণমান তেওঁলোকৰ অসুবিধা আছিল। তাৰপিছত গোৱাত খুব ভাল টাইকাণ্ডোত পদক হৈছে, এইবাৰো পাইছোঁ টাইকাণ্ডোত পদক। গতিকে সুবিধা পালে, সুযোগ পালে, প্ৰতিভা পালে, জিলিকি যে অসমৰ খেলুৱৈ যে প্ৰতিভাটো আছে তাত গম পায়। এটা সুন্দৰ ৰাস্তাত গৈ আছে, অসম অলিম্পিক সন্থাই এটা ৰাস্তাত, ভাল ৰাস্তাত লগত যাই আছে চৰকাৰৰ সহযোগত। চৰকাৰে খুব দৃষ্টি দিছে। এইদৰে বিমানেৰে আপুনি নেশ্যনেল গেমছ চলি থকাৰ সময়তে নিউজ হৈছে বাহিৰত যে বেংগলৰ 36জন প্লেয়াৰ গৈছে ৰেলত, তাৰে 6জনৰহে মাত্ৰ ৰিজাৰ্ভেশ্যন। বংগইতো আমাকতো তেওঁলোকে বহুত ভাবি থাকে যে বংগ আমাতকৈ বহুত ওপৰৰ ৰাজ্য বুলি ইমান দিনে তেওঁ কৈ আছিলে। তেওঁলোকৰ খেলৰ অৱস্থা হৈছে সেইটো। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে, গোটেই খেলুৱৈখিনিক, ইভিন কালাৰীবাটটোৰ খেলুৱৈ পদক নোপোৱা, জানে যে পদকটো মোৰ ইনক্লুড নহয়, তেওঁলোকক কিন্তু সমানে সুবিধা দিছে। তেখেতৰ ৰেলত গৈছিল কালাৰীবাটটো খেলি। সেইখিনি মানে ৰেলত গৈছে। খেলটো তেওঁলোকৰ দেৰিও আছে, দুদিন সময়ত তেওঁলোকৰ মানে যিহেতু সময়টো এভেইলেবল এটা সময় আছে হাতত, সেইটো হৈছে। কিন্তু বাকী খেলুৱৈখিনি যিখিনি যাতে অসুবিধা নাপায়, কাৰণ তাতে তেওঁলোকৰ একমডেশ্যনৰ কালাৰীবাটটোলৈ প্ৰব্লেম এটা নাছিলে। বাকীবিলাকৰ প্ৰব্লেম আছিল যে তেওঁলোকে এদিন দুদিন আগত সোমাব লাগিব, এদিন পিছত এৰি দিব লাগিব। গতিকে সেই বিষয়টোৱে ডাঙৰ কথা। তেওঁলোকক যে ড্ৰেছটো দিছে, পঠাইছে ভালদৰে। আৰু বিমানৰ ক্ষেত্ৰতো কিছুমান প্ৰব্লেম হয়, বহুত বিমান কেতিয়াবা কেঞ্চেলো হৈছে দেই, দিল্লীৰ পৰা আৰু বেলেগকৈ গাড়ীত লৈ যাব লগা হৈছে। সেইটো উত্তৰাখণ্ডৰ কাৰণে প্ৰব্লেম। গতিকে ৰেলত যোৱা, ট্ৰেইনত যোৱা সেইটো কথা। কিন্তু সদিচ্ছাটো ডাঙৰ কথা। এই যে গভমেণ্টখনে যোৱা 3খন নেশ্যনেল গেমছত যে যি ধৰণে প্লেয়াৰখিনিক নিছে, বা আহি পেলাই ইয়াত চাকৰি দিয়াৰ পৰা, গোটেইখিনি কৰাৰ পৰা, এই আশাটোৱেই নতুনখিনিক, মানে নতুন যিখিনি আৰু জনে ভাবিছে, বা আমাৰ অভিভাৱকসকলেও ভাবে যে মোৰ ল'ৰাটো মই খেলাতে দিওঁ, ই যিহেতু অলপ দৌৰিব পাৰিছে, মই ইয়াক কেইটাটো আগুৱাই দিম, কাৰণ এইটো বিষয়ত ইয়াৰ সুযোগটো আছে। যিহেতু এবাৰ ছাৰ্ভিচেছে 68টা গ'ল্ডেৰে 121টা পদক পাইছে, লগতে শীৰ্ষস্থানত আছে। লগতে মহাৰাষ্ট্ৰ 71টা গ'ল্ডৰ পদকেৰে 198টা পদক পাইছিল, আৰু হাৰিয়ানাই 47টা পদক গ'ল্ড পাইছে। লগতে টোটেল আছিলে 153, আৰু তাৰ 34 হৈ গ'ল, মানে 24 নম্বৰ স্থানত মানে থাকিলে আৰু এইবাৰ। গতিকে আমি যেতিয়া ডাইৰেক্টৰ ছাৰৰ লগত কথা পাতিছোঁ, তেখেতে এটা কথা কৈছিলে যে আমি যদি তালিকাৰ মানে 10 নম্বৰ ভিতৰতো আমি যদি থাকিব পাৰোঁ নিশ্চয় ভাল লাগিব, কিন্তু সেইটো হৈ নুঠিলে। গতিকে এই যে আমি 15টা গ্ৰুপ পালোঁ, তাত 10টামান আমাৰ গ'ল্ড চিয়'ৰ আছিলে। ৰ'দালি গ'ল্ড চিয়'ৰ আছিলে, ৰ'দালি গ'ল্ড বিচাৰিছিলোঁ আমি। শিৱ থাপাই যে গ'ল্ড নাপাব কোনে ভাবে? গ'ল্ডৰ দিশে গৈ আছিল। সেইটোৱেই। গতিকে এতিয়া শিৱ থাপাই আপুনি গ'ল্ড নাপাব, কথাটো হৈ যায় ফাইনেলত কেতিয়াবা এনেকুৱা ষ্টাৰ প্লেয়াৰৰ ক্ষেত্ৰত। ৰ'দালিৰ গ'ল্ড আছিলে, বা একেদৰে লন বলত যে আমাৰ এইটো গ্ৰাছ কোড হ'ব, আমি তাতে হয়তো বস্তুটো নাজানিছিলোঁ। নহ'লে 5টা 6টা গ'ল্ড তাতে আমাৰ আছিলেই,
ছটা 10টা ইভেণ্ট আছিল মইতো 8টা নক'লোঁ চিনিয়ৰ নেশ্যনেল 8টা পাইছে এতিয়ালৈকে গতিকে তাত আমি 10টাই গ'ল পাব লাগে সেইটো বুজি পালোঁ মই ৰাইজৰ প্ৰশ্ন এটা কৈছোঁ আপোনাক যে হাৰিয়াৰ মই ছাৰ্ভিচৰ কথা বাদ দিলোঁ তেখেতৰ অলিম্পিয়ান থাকে বা আন্তঃৰাষ্ট্ৰীয় পদক থাকে মই তাৰ পাছলৈ আহিছোঁ মহাৰাষ্ট্ৰ যিহেতু দ্বিতীয়ত আছিলে মহাৰাষ্ট্ৰই টোটেল 198টা পাইছে আৰু হাৰিয়ানাই 150টা পাইছে মানে 53টা পাইছে মানে প্ৰথম দুটা স্থান আছে গতিকে মহাৰাষ্ট্ৰ হাৰিয়ানাই যদি পাৰে অসমে কিয় নোৱাৰে মানে সেইটো ৰাইজৰ প্ৰশ্ন মোৰ প্ৰশ্ন নহয় মহাৰাষ্ট্ৰৰ লগত আমাৰ ক'ত তুলনা মই ক্ৰীড়া এইবাৰ যে কৈছে সমাজৰ কথা মহাৰাষ্ট্ৰত কোনোবা দিনা এই আন্দোলন হৈছে নেকি বন্দুক লোৱা আন্দোলন মহাৰাষ্ট্ৰৰ যুৱ সমাজ কোনোবা দিনা বন্দুক লৈ গৈছে আন্দোলনৰ কাৰণে মহাৰাষ্ট্ৰত আপুনি কোনোবা দিনাখন এই বম্বেত কোনোবা দিনা ৰাস্তা ব্লক কৰি থকা মই বছৰত এবাৰ দুবাৰমান হয় কেতিয়াবা হয় এনেকুৱা দেখোঁ আমি বাতৰিত পঢ়ি থাকোঁ দেখিলে গম পাই নহয় আমাৰ ইয়াতে দেখোন আমি কিমান আন্দোলন কৰিলোঁ 80 চনৰ পৰা আমি আন্দোলনেই কৰি আছোঁ নহ'লে আমাৰ মই কৈছোঁ লেগেচি আমাৰ ভাল আছিলে ক'ত লেগেচি বেয়া আছিলে আমাৰ টিয়াও অলিম্পিয়ান আমাৰ ফুটবলতে অধিনায়ক আপোনাৰ আমাৰ খেলৰ উত্তৰণটো হৈছে আপোনাৰ চাব গ'লে আমাৰ এতিয়া যেতিয়া নেশ্যনেল গেমছ হ'ল তাৰপিছতেই লাহে লাহে 2007 হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি পালোঁ তাৰে আগত নেশ্যনেল গেমছৰ সময়তো কিমান বাধা আমি নিজে দেখিছোঁ কিমান ক'ত বাধা আহিছিলে ক'ত কেনেকৈ বোলে খেলৰ ক্ষেত্ৰত খেলো ইণ্ডিয়া হোৱাৰ সময়ত এতিয়া কা আন্দোলন বাহিৰৰ মাক দেউতাকে ল'ৰা ছোৱালী পঠাব ভয় কৰিছিলে গতিকে এই ধৰণৰ যিটো আছে আমাৰ সমস্যাটো সেই সমস্যা নহ'লেকে মহাৰাষ্ট্ৰৰ লগত তুলনা আমি ক'ত কেনেকৈ কৰিব পাৰোঁ এই যে কৈছোঁ মহাৰাষ্ট্ৰ চবতে নহয় এই বস্তুবিলাক ক'লেই নহ'ব নহয় প্ৰথমতে সেইবিলাকে সমাজখন যাব লাগিব আগবাঢ়ি পেলাই আজি খেলত চাকৰি এতিয়াই দিছে লগতে মই এটা কথা সংযোজন কৰিছোঁ মণিপুৰ কিন্তু এতিয়াও হিংসাৰ জৰ্জৰ পৰিৱেশ এতিয়াও তাত আছে কিন্তু মণিপুৰ কিন্তু আমাৰ অসমতকৈ আগত আছে এই কথা খেলৰ যিটো চাকৰি মই আপোনাক কথাটো কৈছোঁ হাৰিয়ানাৰ কথা যাওক মহাৰাষ্ট্ৰৰ কথা হাৰিয়ানাত আপোনাৰ যিমানখিনি চৰকাৰী বেচৰকাৰী তাত আছে তাত সন্মুখত গাড়ী সোমালে গেটখন খুলি দিয়া মানুহজন দেখিব খুব পালোৱান টাইপ মানুহজন দেখি পিছত তেওঁ ৰেচলিং খেলি হয়তো কোনোবা ইণ্টাৰ ডিষ্ট্ৰিক্ট বা নেশ্যনেল ৰেচলিং খেলিছিলে চাকৰি পাইছে তাত কোনোবা কাবাডী খেলুৱৈ গোটেই অফিচটোৰ ভিতৰত 100জনমান খেলুৱৈয়ে অফিচ তেওঁলোকৰ যি চৰকাৰী বেচৰকাৰী অফিচ থাকে যে তেওঁলোকৰ আধামান খেলুৱৈ 100জনমান খেলুৱৈ বিভিন্ন সৰু য'ত যেনেকৈ পাৰি আৰু যোগ্যতা অনুসৰি সেইকাৰণে মণিপুৰতো সেইটো আছে তো মণিপুৰত মীৰাবাই তেওঁতো পদ্মভূষণ পালে পদ্মশ্ৰী এইবিলাক সন্মান পাইছে আমাৰ লাভলীনাই কেতিয়া পাব ভোগেশ্বৰ বৰাই কেতিয়া পাব এই তাৰমানে হৈছে কি লাগে এইবিলাক খুব দৰকাৰ আছে কাৰণ আমি নাটক তেওঁলোকেও পাওঁ সকলোৱে পাওঁ আমাৰ আজি মই যে এই টিম আপুনি পদক মই বাদে দিলোঁ যে পদকখন ৰূপ বাদে দিলোঁ ব্ৰঞ্জ পোৱা মানেওতো ভাৰতৰ শ্ৰেষ্ঠ 3 নম্বৰজন এইখন নেশ্যনেল গেমছ ইয়াতে কোৱালিফাই কৰি যাব লাগে হোষ্টত বাহিৰে 7খন ৰাজ্যই খেলিব লাগে কোৱালিফাই গতিকে আমি 22টা খেলত সোমাইছোঁ তাত যোগ্যতা অৰ্জন কৰি গৈছোঁ আমি কাৰো দয়াতটো যোৱা নাই অসমৰ খেলুৱৈয়ে নিজৰ প্ৰতিভাৰে যোগ্যতা অৰ্জন কৰিছে এইখন যোগ্যতা অৰ্জন কৰি খেলে এখন নেশ্যনেল গেমছ আৰু সেই প্ৰতিভা যোগ্যতা অৰ্জন কৰি তেওঁ খেলিছে তাত গৈ 34 পদক মানে ভাৰতৰ শ্ৰেষ্ঠ 3জনৰ ভিতৰত তেওঁ এজন এই ডাঙৰ দেশখনৰ ধেমালি যেতিয়া শিৱদা মিছন অভিজিত ভট্টাচাৰ্যই এটা কথা উল্লেখ কৰিছিলে তেখেতৰ বক্তব্যত যে শেহতীয়াভাৱে যেতিয়া শেষ হৈ গ'ল তেখেতে কৈছিলে যে পদক কেইটা পালোঁ সেয়া মোৰ বিচাৰ্যৰ বিষয় নহয় কিন্তু ধৰি লওক কাৰোবাৰ ত্যাগৰ ফলতহে আপোনালোকে আজি সেইটো খেলিবলৈ আহিছে বা আপোনালোকৰ আজি যি ত্যাগ কৰিলে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ঘাট সেয়াৰ আগন্তুক সময়ত হয়তো অদিত খেলুৱৈসকলৰ কাৰণে সুবিধা হ'ব সেই ত্যাগৰ ফলতে হয়তো আৰু অসম আগুৱাই যাব গতিকে তেখেতে এটা খুব ধুনীয়া মেছেজ দিছিল কিন্তু আপুনি হয়তো চাইছে গতিকে অভিজিত দা আমাৰ লগতে আছিল তাতে অভিজিত দা খুব ইমান মানে ভাল লাগিছে অভিজিত দাক মানে প্ৰথমবাৰৰ বাবে ইমান খুব ভাল যেতিয়া তেওঁ খেলি আছে আমি ৰিপৰ্টিং কৰিছিলোঁ 2007 নেশ্যনেল গেমছত তেওঁ খেলিব আছিলে তাৰপিছত অভিজিত দাই এতিয়া নতুন যিটো প্ৰজেক্টটো আহিলে তেওঁ জানে এই যে খেলৰ ক্ষেত্ৰত তেওঁ যে মানে কি দৰকাৰ তেওঁ নিগেটিভ মানে পজিটিভ মানুহজন ত্যাগেতো সাংঘাতিক ত্যাগ আৰু এই যিকেইজন খেলুৱৈ তাক খেলিব গৈছে তাৰ মাতৃ আৰু পৰিয়ালটোৰ ত্যাগটো ভাবি চাওকচোন ল'ৰাটোক তালৈকে উলিয়াই লৈ ইয়াৰ কাৰণে কিমান এটা ত্যাগ কৰিব লগা হৈছে আপুনি আজি শিৱদেৱৰ ঘৰক গ'লে গম পাব আজি জয়ন্ত শিৱ 2012 তেওঁলোকে অলিম্পিক খেলিব গৈছিলে ভাৰত সেই সময়ত তাৰে যেতিয়া শিৱ আৰু জয়ন্ত অলিম্পিয়ানৰ জন্মৰ যিটো কাহিনী সেই সময়ত অসমত কেৱল আন্দোলন কৰিব লাগে বন্দুক চলাব লাগে তাৰ মাজতে যে এই দুজন ল'ৰাই যে ভাবিলে নহয় আমি ভাৰতৰ নাম লৈ পেলাই আমি অলিম্পিক খেলিম আৰু বয়স কিমান আছিল এতিয়া তেওঁলোকৰ 10-12 বছৰৰ ল'ৰা সেই চিন্তাক সন্মান জনাব লাগিবনে নাই সেই ত্যাগ ক'ত যাব সেই পৰিয়ালটোৰ ৰঞ্জন তালুকদাৰৰ যিটো ত্যাগ বা তেওঁৰ মাকৰ যিটো ত্যাগ জয়ন্ত তালুকদাৰ মাক দেউতাকৰ শিৱথাপাৰ গমেশ থাপাহঁতৰ যিটো ত্যাগ মাকৰ যিটো ত্যাগ পৰিয়ালৰ যিটো ত্যাগ সেই ত্যাগ লগে লগে এই আজি পৰৱৰ্তী সময়ত এই বাকীখিনি খেলুৱৈও
আছে কোনোবাই হয়তো এইবাৰ পৰীক্ষাৰ সময়তো আহিলে পৰীক্ষা দিব লগা হৈছে কোনোবাই পঢ়াটোকো ত্যাগ মানে এৰি পেলাই যে পদক পালেহে চাকৰি নাপালেতো আৰু ঘৰত হয়তো গালি খাব যে পদক নাপালে চাকৰি আৰু পঢ়াৰে আৰম্ভ কৰ সেই বেকআপটোতো লাগিব নহয় গতিকে ত্যাগ বহুত আছে তেওঁ ভাল কথা কৈছে তেওঁ কাৰণ তেওঁলোকে পাইছে নহয় পদে পদে অভিজিত আজিহে এইখিনি খেলুৱৈ পদক চাকৰি পাইছে অভিজিত ভট্টাচাৰ্যৰ সময়ততো কোনো দীপাংকৰ ভট্টাচাৰ্যই দুবাৰ অলিম্পিক খেলিলে তেওঁ অৰ্জুন বঁটাটো নাপালে আজিলৈকে আমি চাৰিওফালৰ পৰাই বঞ্চিত হৈ আছোঁ তো এতিয়াহে অকণমান অসমখনক কোনো গুৰুত্ব আহিছে দিল্লীৰ পৰা লাহে লাহে আৰু শেষত মই সুধিব বিচাৰিছোঁ যিহেতু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰডাগৰে তাত উপস্থিত আছিলে লগতে শিৱদা মিছনৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে লগতে ডেপুটি শিৱদা মিছন হিচাপে গৈছিলে হিৰণ গগৈৰ লগতে আছিলে নিৰঞ্জন শইকীয়া গতিকে আপুনি অভিজিত তাৰ কথা ক'লেই লগতে আপুনি এতিয়া ক'ব লাগে যে লক্ষ্য কোঁৱৰ ডাঙৰীয়া তাত ভূমিকা কেনেকুৱা আছিল লগতে হিৰণ গগৈ ডাঙৰীয়াৰ লগতে নিৰঞ্জন শইকীয়া ডাঙৰীয়া কেনেকুৱা ভূমিকা আছিলে মই যিমানখিনি দেখিছোঁ খুব সাংঘাতিক পৰ্যায় ইয়াৰ এতিয়া বুলি নহয় দেই আগৰ পৰাই গুজৰাট গোৱা আটাইখিনিতে অসম অলিম্পিকে আগত মানে আমিও দেখিছোঁ আমি আগতে পূৰ্বতে অলিম্পিকৰ আছে তেওঁলোকে কাকো সমালোচনা কৰিব নাপায় কিন্তু এওঁলোক ইনভলভমেণ্টটো মানে পুৰা খেলৰ লগত যিটো একেবাৰে গেলেৰীত বহি পেলাই অলিম্পিকৰ মানুহ হিচাপে যে আমি যে একদম অলিম্পিকৰ কাৰণে কাৰণ অলিম্পিকৰ মানুহখিনিক অকণমান ভাল জেগাত বহিবলৈ চফা চকীত আমাৰ এজনো নহয় একেবাৰে খেলুৱৈৰ মাজত যায় গেলেৰীত বহি আপোনাৰ উৎসাহ দিয়া কাৰণ বেলেগতো উৎসাহ দিয়া মানুহ নাই অলিম্পিকৰ মানুহতে উৎসাহ দিয়া খুব দৰকাৰ সেইটো উৎসাহটো লাগে খেল খেলি থকাৰ সময়ত বা অভিজিত আমাৰ বক্সিঙৰ যিটো ভেনু তাত চাগে বেলেগ কোনো শিৱদা মিছন আৰু ডেপুটি শিৱদা মিছন যোৱাই নাই অকল অসমৰে গৈছে কাৰণ বহুত 12 ঘণ্টা যাব লাগে দেহৰাদুনৰ পৰা আৰু কোনো যোৱাৰ ব্যৱস্থা নাই গাড়ীত যাব লাগিব টোপনি গতি কৰি পেলাই 12 ঘণ্টা যাব লাগিলে অকল অভিজিত ভট্টাচাৰ্য আৰু হিৰেণ গগৈ গৈছে প্লাছ হালদিৱানী বুলি যিটো ভানু তালৈকে আপোনাৰ 6 ঘণ্টা লাগে যাবলৈ যোৱাতে 6 ঘণ্টা আহোঁতে 6 ঘণ্টা সেই জাৰ্ণিটো প্ৰতিখন খেলতে গৈছে তেওঁলোকে ফুটবলত গৈছে হাৰিবৰ দিনাখন গৈছে জিকিবৰ দিনাখনো গৈছে প্ৰতিদিনে কাষত টাইকাণ্ডো চলি আছে বা ছুইমিং চলি আছে আটাইকেইটা ভেনুতে গৈ পেলাই বহুত দূৰত ভেনুখিনি আটাইখিনিতে গৈছে গতিকে খুব ভাল সেইকাৰণে মই মানে সেইটো কাৰণে এইটো হয় আপোনাৰ যিসকল খেলুৱৈ পদক পাইছে আপুনি নিশ্চয় এতিয়া ইণ্টাৰভিউ লৈছে আটাইকেইজনে কোনেও কমপ্লেইনে কৰা নাই আৰু তাতকৈও ডাঙৰ কথা হ'ল কি মানে আমি যেতিয়া তাত আছোঁ মানে তেওঁলোকৰ যিটো আয়োজকৰ মিটিং হয়তো সদায় তাতে আয়োজকৰ মিটিঙত আমাৰ অসমৰ ল'ৰাই কাম কৰা বুলি ক'লোঁ যে মই অসমতো আছে তাত কাম কৰিছিলে আমাৰ সুভাষ বসুমতাৰীও আছিলে তাত কাম মানে সাংগঠনিক কামৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা তেওঁলোকে কৈছে যে আটাইতকৈ বেষ্ট মানে অহা যোৱা যিটো টাইমিঙৰ ক্ষেত্ৰত মেইনটেইন কৰাৰ ক্ষেত্ৰত অসম বেষ্ট অসমৰ প্লেয়াৰ ইমান সময়ত আহিব ইমান সময়ত সোমাইছে হোটেলত আহি বাকীবিলাকৰ বেমেজালি এইবিলাকৰ কাৰণ এই ট্ৰেইনৰ যিটো সমস্যা যিটো আমাৰ ফ্লাইটত গৈছে আজি আমাৰ বক্সিঙৰ যে খেল হৈছে যিটো ক্ষেত্ৰত আমাৰ অসম অলিম্পিকে 2 মাহমান আগতেই টিকট কাটিছিলে ফ্লাইট মানে এখন হেলিকপ্টাৰ যায় দিল্লীৰ পৰা য'ত বক্সিং হৈছে তাত বেলেগ ফ্লাইট নাযায় সৰু হেলিকপ্টাৰ যায় আমাৰ মেঘালয়ৰ দৰে কি অৰুণাচলৰ দৰে ঠাই এটা আৰু সেই অসম তেতিয়ালৈকে আমাৰ খেলুৱৈ ঠিকেই হোৱা নাই কিন্তু এডভান্সতে 12-13টা টিকট কাটি থৈ দিছে বাকী ষ্টেটৰ খেলুৱৈসকলে এটা সময়ততো সেই বাছত যাব লগা হ'ল টিকট নাই পইচা দিলেও টিকট নাই আমি যিদিনা অসমৰ খেলুৱৈসকলে 5-4জনে ফাইনেল খেলিব ভাবিছিলোঁ যে ৰাতি হ'লেও আমি যাম আৰু যাম খেল চাবলৈ নাই কোনো যাৱাৰ কোনো না গাড়ী আছে না ব্যৱস্থা আছে চাৰ্টাৰ ফ্লাইটত বাহিৰে কোনো ব্যৱস্থাই নাই তাৰপিছতো এই যিটো পৰিকল্পনা লৈ কৰিছে খুবেই ভাল চবখিনি ভাল গতিকে মই সেই গোটেই বিষয়টো ততে সদিচ্ছাৰ কাৰো অভাৱ নাই সদিচ্ছাৰ কোনো নাই আৰু সমালোচনা নালাগে কোনোবা হয়তো অকণমান নাপালে বেয়া লাগে আমাৰ সমাজ হয়তো যিসকলে কৈছে হয় পদক পোৱা নাই পদকটো লাগেই আমাক আমি হাৰিলে বেয়াই লাগে জিকিব লাগে কিন্তু সেইটোক লৈ পেলাই আমি নিৰাশা কৰি দিলে খেলুৱৈখিনি মানে কষ্ট পায় আৰু নতুন খেলুৱৈ নাহিব আমি আগুৱাই যাব লাগিব সেইটোৱে কথা মেইনলি নিশ্চয়কৈ আপুনি বহুখিনি সময় দিলে আপুনি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক কুলপতি ভাগৱতী যিহেতু শেহতীয়াভাৱে তেখেত উত্তৰাখণ্ড ৰাষ্ট্ৰীয়লৈ গৈছিল আৰু সন্মুখৰ পৰা তেখেতে ৰিপৰ্টিং কৰিছিল তেখেতে জনালে তেখেতৰ বিশ্লেষণ কেইবাটাও ইভেণ্টৰ ওপৰত আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই আমি এটা জাষ্ট আলোচনা কৰিছোঁ আৰু ডিছকাশ্যন কৰিছোঁ কিদৰে 2027 মেঘালয়ত যি ৰাষ্ট্ৰীয় হ'বলৈ গৈ আছে তাত যাতে অসমৰ খেলুৱৈসকলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে আজি যি 34টা পদক অৰ্জন কৰিছে সেয়া লাগিলে ডাবুল হওক ট্ৰিপুল হওক সেয়া আমি আশা কৰিছোঁ সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ